Hello everyone, welcome to Impact Career Tutorials. আজি আমি Science and Tech or Energy part এটা কৰিম, okay? So energy basically is ইন্ধন বা যোনটো দি পেলাই আমাৰ mostly day to day activities বিলাক fuel হয়, সেইখিনি আমি এনাৰ্জি বুলি ক'ব পাৰোঁ। এতিয়া এনাৰ্জি বেলেগ বেলেগ ধৰণৰ চ'ৰ্চেছ আছে আৰু এই চ'ৰ্চেছবিলাক এতিয়া অভাৰ টাইম যিমানে দিন আগবাঢ়ি গৈ আছে সিমানে এই চ'ৰ্চেছবিলাক লাহে লাহে চেঞ্জ হৈ আহিছে। প্ৰেজেণ্ট স্পেচিয়েলি এইটো জেনেৰেশ্যন আমি এনাৰ্জি চ'ৰ্চেছবিলাকৰ চেঞ্জ দেখা পাইছোঁ। চ' তাৰ আগতে আমি জানিব লাগিব এনাৰ্জি চ'ৰ্চেছবিলাক কেনেকুৱা আছিলে, কি আছিলে আৰু সিহঁতৰ বেছটো কি আছিলে, ক'ৰ পৰা সেই এনাৰ্জিটো আহিছিলে, অ'কে? চ' যদি আমি চাওঁ ডিফাৰেণ্ট কাইণ্ডছ অফ এনাৰ্জি চ'ৰ্চেছ, এটা হ'ল নন ৰিনিউৱেবল বা কনভেনশ্যনেল এনাৰ্জি চ'ৰ্চ। নন ৰিনিউৱেবল মানে হ'ল এই এনাৰ্জি চ'ৰ্চেছবিলাক এটা সময়ত খতম হৈ যাব পাৰে, সীমিত হয় আৰু তুমি ৰিনিউ কৰিব নোৱাৰা। এবাৰ যদি বস্তুটো ইউজ কৰি দিয়া, এবাৰ যদি ব্যৱহাৰ কৰি দিয়া, আকৌ তুমি সেই বস্তুটোক আকৌ ইউজ কৰিব নোৱাৰা, অ'কে? চ' তেনেকুৱা ধৰণৰ নন ৰিনিউৱেবল চ'ৰ্চেছবিলাক হ'ল আমাৰ LPG, পেট্ৰলিয়াম, কয়লা, অ'কে? এইবিলাক হ'ল নন ৰিনিউৱেবল চ'ৰ্চেছ আৰু এইবিলাক আমি ফচিল ফিউৱেলছ বুলিও কওঁ। ফচিল ফিউৱেলছ বিকজ এইবিলাক বহুত আগৰ জীৱ জন্তুৰ বা গছৰ অৱশেষৰ পৰা হোৱা যোনবিলাক ফিউৱেলছ সেইবিলাক আমি ফচিল ফিউৱেলছ বুলি কওঁ। এণ্ড সেইখিনি বাৰ্ণ কৰি পেলাই আমি আজিৰ যুগত যিমান আমাৰ গাড়ী চলি আছে বা লাইট জ্বলি আছে চব এই ফচিল ফিউৱেলছৰ পৰাই জেনেৰেট হৈ আছে মেক্সিমাম, অ'কে? চ' এতিয়া লিকুইফাইড পেট্ৰলিয়াম গেছ, পাইপ নেচাৰেল গেছ, CNG, কম্প্ৰেছ নেচাৰেল গেছ। এতিয়া ওৱান অফ দ্য মষ্ট প্ৰাইমেৰী ফচিল ফিউৱেলছ একদম বিগিনিং যদি আমি চাওঁ, প্ৰথম যোনটো ব্যৱহাৰ হৈছিল সেইটো was কল। এতিয়া কয়লা এনেকুৱা ধৰণৰ বস্তু হয়, এনেকুৱা ধৰণৰ ফচিল ফিউৱেল, এইটো আমি ক'ব পাৰোঁ প্লেণ্টছৰ অৱশেষ, অ'কে? প্লেণ্টছবিলাক বহুত বছৰৰ আগতে যেতিয়া এটা লেয়াৰ অফ প্লেণ্ট দুটা লেয়াৰৰ মাজত ফচি গৈছিলে, এটা লেয়াৰ অফ প্লেণ্ট যেতিয়া দুটা লেয়াৰৰ মাজত ফচি যায় এণ্ড এতিয়া অক্সিজেন নাপায় এণ্ড আণ্ডাৰ ভেৰি হাই প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰ এইটো কয়লা হৈ যায়, ঠিক আছে? চ' কয়লা চিমছবিলাক যদি আমি চাওঁ, কয়লা মষ্টলি এনেকুৱা ধৰণৰকৈ থাকে যে ইয়াত এটা লেয়াৰ এটা থাকে অফ মে বি লেণ্ড, এইখিনিত মাজৰখিনি কয়লা, তলত আকৌ বেলেগ মাটি থাকে। চ' দুটা লেয়াৰৰ মাজত, এইটো লেয়াৰ নম্বৰ 1, লেয়াৰ নম্বৰ 2, এই দুটা লেয়াৰৰ মাজত কয়লাখিনি এনেকৈ ট্ৰেপড হৈ থাকে। কয়লা মানে হয়তো এইখিনিত গছ আছিলে, এই গছখিনি দুটা লেয়াৰৰ মাজত কম্প্ৰেছড হৈ ট্ৰেপ হৈ থাকি গ'ল, মানে পুট খাই গ'ল, গছখিনি পুট খাই গ'ল আৰু তেনেকৈ থাকিলে অ'ভাৰ বহুত ইয়াৰ্ছ সেইখিনি কয়লা হৈ গ'ল আণ্ডাৰ প্ৰেছাৰ এণ্ড হিট, অ'কে? চ' এতিয়া কয়লা বেলেগ বেলেগ ধৰণৰ আছে। চ' এইবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে মষ্টলি এক্সামত। কয়লা কেনেকুৱা ধৰণৰ আছে? এটা হ'ল এন্থ্ৰাচাইট, এটা বিটুমিনাছ, এটা লিগনাইট, এটা পিট, অ'কে? এন্থ্ৰাচাইট যোনটো কয়লা হয় তাত 97% কাৰ্বন কণ্টেণ্ট থাকে। চ' কাৰ্বন কণ্টেণ্ট যিমানে বেছি থাকিব সিমানে বেছি তাপ দিব, বেছি উৰ্জা দিব, ঠিক আছে? এন্থ্ৰাচাইটৰ পাছত আহে বিটুমিনাছ কলটো মষ্টলি ইণ্ডাষ্ট্ৰিজবিলাকত ইউজ কৰা হয়, যোনটো এইটো বিটুমিনাছ কল থাকে, 69 to 68% কাৰ্বন থাকে। তাৰপিছত লিগনাইট কল অকণমান সস্তীয়া, যোনটো কয়লাৰ পৰা বেছি ধোঁৱা ওলায়, সেইটো হ'ল লিগনাইট কল, অকণমান লোৱাৰ গ্ৰেড, অকণমান সস্তীয়া, সেইটো বহুত বেছি জ্বলালেহে সিমানখিনি তাপ দিব পাৰে। আৰু এই এন্থ্ৰাচাইট কলটো এইটো মষ্টলি এই ফাৰ্নেচেছবিলাকত ইউজ হয়। ফাৰ্নেচ মানে গম পাইছা, তোমাৰ লোহা গলাবৰ কাৰণে যেতিয়া ইউজ কৰিব লাগে কয়লা, লোহা এতিয়া গলাবৰ কাৰণে ভাবা কিমান টেম্পাৰেচাৰ হ'ব লাগিব, কিমান হাই টেম্পাৰেচাৰ হ'ব লাগিব লোহা গলিবৰ কাৰণে। চ' সিমান টেম্পাৰেচাৰ যেতিয়া লাগে তেতিয়া এই এন্থ্ৰাচাইট কল ইউজ কৰা হয়। চিমিলাৰলি পিট হ'ল 50 to 60% কাৰ্বন। পিট হ'ল ভেৰি আৰ্লি ষ্টেজ কল, মানে কলটো হৈ থাকোঁতে যোনটো প্ৰচেছত একদম ইনিচিয়েল যোনটো প্ৰচেছ, কল হোৱাৰ ইনিচিয়েল প্ৰচেছ,
সেইটো হ'ল পিট। চ' পিট মষ্টলি আমি এনেকুৱা ধৰণৰ জেগাত পাওঁ য'ত অলপ মেটেকনি থাকে বা এনেকুৱা ধৰণৰ কি বুলি কয়, য'ত ৱাটাৰ লগিং এৰিয়াজ কিছুমানত আমি এই পিটটো পাওঁ। চ' পিটটো মানে পূৰা ফৰ্মেশ্যন হোৱা নাই, আৰু কিমান আৰু অকণমান বছৰ থকা হ'লে পিটটো ক'ললৈ ট্ৰেন্সফৰ্ম হৈ যায়। ঠিক আছে? এতিয়া চবতছে ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে আমি যদি চাওঁ ফচিল ফুৱেল কেপাচিটি আৰু নন ফচিল ফুৱেল কেপাচিটি যদি চাওঁ, বেছিভাগ আমাৰ ইণ্ডিয়াত ক'লে দি পেলাই ক'লে দি পেলাই ইলেক্ট্ৰিচিটি জেনেৰেট কৰে। অ'কে, বাকীখিনি যোনবিলাক নন ফচিল ফুৱেল, তাৰ ভিতৰত হাইড্ৰ' ইলেক্ট্ৰিককে ইমানখিনি 49.62 গিগাৱাট, নিউক্লিয়াৰ 8.78, উইণ্ড পাৱাৰ 51, স্মল হাইড্ৰ' পাৱাৰ 5.1, বায়' পাৱাৰ 11.59, ছ'লাৰ পাৱাৰ 106। চ' যদি আমি এচেণ্ডিং অৰ্ডাৰত ডিচেণ্ডিং অৰ্ডাৰত এৰেঞ্জ কৰিব দিব পাৰে তোমালোকৰ পৰীক্ষাত, যে ইণ্ডিয়াৰ ৰিনিউৱেবল চ'ৰ্চেছৰ পৰা ইণ্ডিয়াই বা নন ফচিল ফুৱেল চ'ৰ্চেছৰ পৰা কিমান এনাৰ্জি জেনেৰেট কৰে। চ' ফাৰ্ষ্ট হ'ব তোমাৰ ছ'লাৰ পাৱাৰ, তাৰপিছত হ'ব তোমাৰ উইণ্ড পাৱাৰ, তাৰপিছত হাইড্ৰ', তাৰপিছত বায়', তাৰপিছত নিউক্লিয়াৰ, তাৰপিছত লাষ্টত স্মল হাইড্ৰ' পাৱাৰ। বুজিছানে বস্তুটো? লিখি থৈ দিয়া ভাই। ছ'লাৰ চবতছে বেছি, তাৰপিছত উইণ্ড, তাৰপিছত হাইড্ৰ', তাৰপিছত বায়', তাৰপিছত নিউক্লিয়াৰ, আৰু লাষ্টত স্মল হাইড্ৰ'। এচেণ্ডিং অৰ্ডাৰ ডিচেণ্ডিং অৰ্ডাৰত এইবিলাক এৰেঞ্জ কৰিব দিয়ে। ছায়েন্স এণ্ড টেকৰ কুৱেশ্যনছবিলাক এনেকুৱাই থাকে। বেছিক ছায়েন্স এণ্ড টেকৰ বস্তুবিলাক ক্লিয়াৰ হ'ব লাগিব, তেতিয়াহে ছায়েন্স এণ্ড টেকৰ কুৱেশ্যনছবিলাক আনচাৰ দিব পাৰিবা। অ'কে, আৰু এইটো এনেকৈ লিখি থ'ব পাৰা, টাইপছ অফ কোল বাই কাৰ্বন কণ্ট্ৰেক্ট, এন্থ্ৰাচাইট চবতছে বেছি, তাৰপিছত বিটুমিনাছ, তাৰপিছত লিগনাইট, এণ্ড লাষ্টত পিট, কাৰ্বন কণ্টেণ্ট। পাৰ্চেণ্টেজ এণ্ড অল এইবিলাক ইমান দৰকাৰ নহয়, যদি তোমালোকে এইখিনি জানা তাৰ পৰাই তোমালোকে অনুমান লগাই দিব পাৰা। ঠিক আছে? So this is about coal. Next fossil fuel is petroleum. Petroleum to coalor pisot discover kora hoise. Mostly this was oil. So bostuto jodi tumi bujibo chesta kora, coal to ki asile to ami koisilu je gosor obohek. Petroleum to hol পানীৰ তলৰ যোনবিলাক মাছ আছিলে, মাছ বা এনেকুৱা ধৰণৰ পানীত থকা জীৱ যোনবিলাক, সেইবিলাকৰ যোনবিলাক অৱশেষ যদি আণ্ডাৰ ভেৰি ইমেন্স প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰ মানে ফচি গৈছে বিটুইন টু লেয়াৰ্ছ, তেতিয়া দে ফৰ্ম পেট্ৰলিয়াম। আৰু পেট্ৰলিয়াম থকা যোনবিলাক জেগা হয়, মষ্টলি তুমি যদি চোৱা চব মেৰাইন ডিপজিটছ আছে। মেৰাইন ডিপজিটছ মানে সেইখিনি জেগাত আগতে সাগৰ আছিলে। চ' আমি ইণ্ডিয়া যেতিয়া পঢ়িম তেতিয়া গম পাবা যে ইণ্ডিয়াখন এটা সময়ত আফ্ৰিকাৰ লগত লাগি আছিলে। ঠিক আছে? এতিয়া আফ্ৰিকাৰ পৰা এৰ খাই আহি পেলাই যেতিয়া ইণ্ডিয়া আহি পেলাই ইয়াত লাগিলেহি, এছিয়াত আহি পেলাই লাগিলেহি, এতিয়া তাৰ আগতে লাগাৰ আগতে এই জেগাখিনিত আছিলে তোমাৰ সাগৰ।
তেথিছ চি আছিলে এতিয়া তেথিছ চিৰ মাজেদি পেলাই ইণ্ডিয়াখন গৈ পেলাই যেতিয়া লাগিলে ইন এছিয়া এতিয়া এইখিনি জেগাত সাগৰ আছিলে এই জেগাখিনিয়ে গৈ পেলাই এইখিনি এনেকৈ খুন্দা যেতিয়া মাৰিলে তেতিয়া এই যোনখিনি সাগৰৰ ছাইডৰ যোনখিনি এৰিয়া আছিলে এইখিনি এনেকৈ ওপৰলৈ এনেকৈ উঠি গ'ল আৰু এইখিনিত চেপা খালে এইখিনি দেখিছা জোৰছে যদি পুছ কৰি দিয়া এটা এৰিয়াত যদি পুছ কৰি দিয়া তেতিয়া এইটো চেপা খোৱা নিচিনাকৈ এই বস্তুখিনি কোচ খাই পেলাই এনেকৈ উঠি গ'ল বুজিছানে তুমি যিকোনো বস্তু তোমাৰ কাপোৰত যদি তুমি এনেকৈ কৰি দিয়া এতিয়া কোচ খাই গৈছে নাই এইটো মাটিৰ ওপৰতো একেটা এফেক্টে হ'ব মানে চ' যদি এনেকৈ কোচ খাই উঠি গৈছে আৰু এনেকৈ পুছ হৈছে চ' কি হৈছে এই সাগৰৰ তলত যোনখিনি অৱশেষ আছিলে জীৱ জন্তু মাছ আছিলে জীৱ জন্তু সাগৰৰ তলত থাকে সেইবিলাক মৰি পেলাই সাগৰৰ তলতে পৰি যায় হয় নাই যেতিয়া সেই আহি পেলাই এনেকৈ ফ'ৰ্চ দি পেলাই কোচ খুৱাই পেলাই উঠাই দিলে গোটেইখিনি বস্তুক তেতিয়া সেই অৱশেষখিনি এইখিনিতে পূৰা চেপা খাই গ'ল আৰু চেপা খাই পেলাই সেই অৱশেষৰ ভিতৰত যি তেল আছিলে যি পানী আছিলে যি প্ৰ'টিন আছিলে যি কাৰ্বন কণ্টেণ্ট আছিলে সেই গোটেইখিনি কি হৈ গ'ল ইট গট ট্ৰান্সফাৰ্ড টু পেট্ৰলিয়াম আৰু সেইকাৰণে তুমি যদি মন কৰা সেইটোৱে মই দেখাব বিচাৰি আছোঁ চ' ইণ্ডিয়াৰ এই পাৰ্টটোত কি আছে এইটো পাৰ্ট ইয়াত কি আছে ইয়াত এই পাৰ্টখিনিত অসমৰ এই পাৰ্টখিনি কি আছে ডিগবৈ তিনিচুকীয়া দুলীয়াজান চ' তাতে ফচিল ফুয়েলছ পায় ন তাত কলো পায় তাত পেট্ৰলিয়ামো পায় ইট ইজ বিকজ অফ দিছ বিকজ ইণ্ডিয়ান প্লেটখন আহি পেলাই এনেকৈ যেতিয়া মাৰি দিছিলে তেতিয়া ইয়াত কোচ খাই পেলাই প্ৰেছাৰ পৰি পেলাই এই গোটেই মেৰাইন এনিমেলছখিনি আৰু লগতে এইখিনিত এই পাৰ্টখিনিত যি জংঘল আছিলে সেই গোটেইখিনি ইয়াৰ তলত পৰি পেলাই ট্ৰেপড হৈ ফচিল ফুয়েলছ হৈ গ'ল অঁ প্লেংটন এলগি মাছত তুমি নিজে দেখা পোৱা মাছত কিমান তেল থাকে মাছ যেতিয়া খোৱা বা কাটা তাৰ পৰাই কিমান তেল ওলায় ভাবা সেই তেলখিনি যদি একদম পূৰা কোনোবাই প্ৰেছাৰাইজ কৰি দিয়ে কিমান তেল একদম টনছ এণ্ড টনছ অফ মাছৰ যদি তেল প্ৰেছাৰাইজ কৰি দিয়ে তেতিয়া কিমান তেল ওলাব তাৰ পৰা সেইখিনিয়ে ইভেঞ্চুৱেলি গৈ পেলাই পেট্ৰলিয়াম হয় থাকি গৈছে তেতিয়াহ'লে পচি গ'লহেঁতেন অঁ অ'কে চ' দিছ ইজ হাউ পেট্ৰলিয়াম ইজ ফৰ্মড আৰু সেইকাৰণে পেট্ৰলিয়াম ক্ৰুড অইল হিচাপে ওলায় অকল তেল হিচাপে ওলায় এতিয়া তেলটোক আমি ডিষ্টিলেশ্যন কৰোঁ মানে তেলটো আমি গৰম কৰি দিওঁ গৰম কৰি পেলাই গোটেইখিনি ভাপ হৈ যায় এতিয়া কিছুমান ভাপ বেলেগ লেভেলত ঠাণ্ডা হয় কিছুমান এই তেলৰ ভাপটো যেনেকৈ পানীৰ ভাপটো তোমাৰ ঠাণ্ডা বটলত লাগিলে পানী হৈ যায় নাই আকৌ গম পাইছানে পানীৰ ভাপটো যেতিয়া ঠাণ্ডা বটল এটাত লাগে তেতিয়া পানী হৈ যায় চিমিলাৰলি ভাপ তেলটো ইমানে গৰম কৰিলে যে তেলৰ ভাপ হৈ গ'ল আৰু সেই তেলৰ ভাপটো গৈ পেলাই যেতিয়া 370 ডিগ্ৰী বা 400 ডিগ্ৰীজত যোনবিলাক তেলৰ ভাপ তেল হৈ যায় সেইখিনি হ'ল ফুয়েল অইল আকৌ আৰু অকণমান ঠাণ্ডা হৈ গ'লে যোনবিলাক তেল থাকি যায় সেইখিনি হ'ল ডিজেল অইল আৰু যেতিয়া ঠাণ্ডা কৰি দিয়ে 200 ডিগ্ৰীজত যোনখিনি ভাপ থাকি যায় সেইখিনি কেৰচিন আৰু যদি ঠাণ্ডা কৰি দিয়া তেতিয়া গেছলিন মানে পেট্ৰল বুজিছা বস্তুটো চ' তেনেকৈ এই প্ৰচেছটো দি পেলাই এই ক্ৰুড অইলটোক ফিল্টাৰ কৰি পেলাই এই ৰিফাইনেৰীবিলাক থাকে যে ৰিফাইনেৰীবিলাকত এই কামটোৱে কৰে ছেপাৰেট কৰে এইখিনি পেট্ৰল এইখিনি ডিজেল এইখিনি ফুয়েল অইল অ'কে আৰু লাষ্টত যোনখিনি 20 ডিগ্ৰীত যোনখিনি গেছ থাকি যায় আৰু সেইখিনি হ'ল তোমাৰ এল পি জি যোনবিলাক আমাৰ ঘৰলৈ আহে বটলিং কৰি ঘৰলৈ পঠিয়াই দিয়ে
চ' গোটেই ক্ৰুড অইলটোক তেনেকৈ সিহঁতে হেৰি কৰে আৰু একদম ফাৰ্ষ্ট যোনখিনি তেল থাকি যায় 400 ডিগ্ৰীত যোনখিনি তেল হেৰি হৈ যায় সেইবিলাক চব ৱেক্স হয়, ৱেক্স মমবাতি বা লুব্ৰিকেণ্ট মানে মবিল, গাড়ীৰ মবিল থাকে নাই, মবিল অইল যোনটো ইঞ্জিন অইল, সেইবিলাক একদম 400 ডিগ্ৰীত ওলায়। প্ৰথম মুঠতে এইটো ওলাব, তাৰপিছত হেভিয়াৰৰ পৰা লাইটাৰ অইলছবিলাক ওলায়। বুজিছানে বস্তুটো অকণমান? মানে তোমালোকে জাষ্ট প্ৰচেছটো অকণমান বুজি পাব লাগে যে ক্ৰুড অইলৰ পৰা বেলেগ পেট্ৰলিয়ামৰ প্ৰডাক্টছ ওলায় আৰু কেনেকৈ ওলায়? থ্ৰু ডিষ্টিলেশ্যন, ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যন বুলি কয়। অ'কে, চ' আমি ইয়াত এনেকৈ চাব পাৰোঁ। চোৱা, এই ৰক এটা থাকে, ৰকৰ তলত আৰু এটা ৰক থাকে আৰু তাৰ তলত এনেকৈ ট্ৰেপড হৈ থাকে। চোৱা, অইল ইয়াত থাকে, অইলৰ ওপৰতে গেছ থাকে, অইলখিনিৰ ওপৰতে গেছখিনি ফচি থাকে। চ' আমি ওপৰৰ পৰা যে ড্ৰিলিং কৰিলে আমি ইয়ালৈকে সোমাই পেলাই যদি আমি টানো, গেছখিনি ওলাই যায়। চ' গেছখিনি আমি ইউজ কৰোঁ এজ CNG, কম্প্ৰেছ নেচাৰেল গেছ। আৰু যদি আৰু অকণমান তললৈ ড্ৰিল কৰি দিওঁ তেতিয়াহে তেলৰ এইখিনিত পাই যাব আৰু ইয়াৰ পৰা তেল আমি ওলাব পাৰোঁ। চ' এনেকৈ পেট্ৰলিয়াম ওলোৱা হয়। ঠিক আছে? অ'কে, চ' পেট্ৰলিয়াম, CNG এইবিলাক আমি ইউজ কৰোঁ। আৰু এতিয়া LPG গেছত গোন্ধ এটা ওলায়। ক'ত আহিছিলে? এইডি ইথাইল মাৰ্কাপটান। চ' এইবিলাক গেছৰ কিন্তু একচুৱেলি গোন্ধ নাথাকে। নাভাবিবা LPG আমাৰ চিলিণ্ডাৰ কেতিয়াবা গোন্ধাই ন, বেছি অন কৰি থৈ দিলে বা লিক হ'লে গোন্ধাই যে, সেইটো গেছৰ গোন্ধ নহয়, সেইটো বেলেগকৈ এড কৰা হয় তাত। সেইটোৰ নাম হ'ল ক'লৈ গ'ল? ইথাইল মাৰ্কাপটান। ইথাইল মাৰ্কাপটান, এইটো লিখি থ'বা। ইথাইল মাৰ্কাপটানৰ কাৰণে সেই LPGৰ গোন্ধটো ওলায়। এনেই LPG গেছৰ গোন্ধ নাই। কিয় এড কৰে এইটো কোৱা? যদি হেৰি নহয়, যদি গোন্ধ নাথাকে তেতিয়া লিক হৈ থাকে গেছটো, তুমি কেনেকৈ গম পাবা যে গেছ লিক হৈ আছে? সেইটো কাৰণে সেই স্মেলটো এড কৰা হয়, ইথাইল মাৰ্কাপটান। আৰু ইথাইল মাৰ্কাপটানৰ কাৰণে তোমাৰ সেই স্মেলটো পোৱা যায়, তাৰ পৰা তুমি গম পোৱা যায় গেছটো লিক হৈছে নে নাই। ঠিক আছে? চ' আজিকালি CNG দি পেলাই বহুত বাছেছ চ' যোনবিলাক এনেকুৱা ধৰণৰ দেখা পাবা ন, য়েল্ল' এণ্ড গ্ৰীণ, সেইবিলাক চব CNG ভেহিকেলছ হয়, পাব্লিক ভেহিকেলছ। অ'কে, থাকে। অ'কে, চ' এতিয়া আমি এইকেইটা চালোঁ নন ৰিনিউৱেবল চ'ৰ্চেছ। নন ৰিনিউৱেবল মানে মষ্টলি ফচিল ফিউৱেলছৰ। আৰু মষ্টলি গোটেই ৱৰ্ল্ডত আজিৰ যুগত চবে ফচিল ফিউৱেলছে বেছিভাগ ইউজ কৰি আছে। কিন্তু ফচিল ফিউৱেলছৰ কাৰণে মষ্টলি আমাৰ এটা প্ৰব্লেম কি হৈছে? এটা হ'ল ক্লাইমেট চেঞ্জ হৈছে, বিকজ ফচিল ফিউৱেলছবিলাক চব কাৰ্বন বেছড হয়। অ'কে, কাৰ্বন বেছড হয়, মানে চ' ফচিলবিলাক মানে হ'ল অৱশেষ, হয় নাই? ফচিল অৱশেষ কিহৰ অৱশেষ? আইদাৰ প্লেণ্টছ নহ'লে এনিমেলছৰ। এতিয়া প্লেণ্টছ আৰু এনিমেলছ দুটাই হ'ল কাৰ্বন বেছড লাইফ ফৰ্মছ। কাৰ্বন বেছড লাইফ ফৰ্মছ মানে আমাৰ যদি গোটেই বডিটোত তুমি ভাঙি গৈ থাকা, লাষ্টত চেললৈকে যদি ভাঙি দিয়া, চেলটো যদি ভাঙি পেলাই চোৱা কি এটম দি বনোৱা আছে, সেইবিলাক চব কাৰ্বন এটমছ। আমাৰ গোটেই বডিত কাৰ্বন এটমছ, আমাৰ গোটেই বডিটো কাৰ্বন এটমছ দি বনোৱা। ইভেন প্লেণ্টছবিলাক, যিকোনো জীৱিত বস্তু কাৰ্বন এটমছ। চ' এতিয়া যদি জ্বলাই দিওঁ, আমাকে জ্বলাই দিওঁ বা প্লেণ্ট এটাকে জ্বলাই দিওঁ, তাৰপৰা কি ওলাব? কাৰ্বন ডাই অক্সাইড। নৰ্মেল চিম্পল ৰিয়েকশ্যন, কাৰ্বন প্লাছ অক্সিজেন, কাৰ্বন ডাই অক্সাইড। ঠিক আছে? চ' কাৰ্বন ডাই অক্সাইডৰ কাৰণে কি হ'ব এতিয়া? কি হ'ব? ক্লাইমেট চেঞ্জ, গ্ৰীণ হাউচ এফেক্ট যোনটো হৈ আছে। কাৰ্বন ডাই অক্সাইড এটা গ্ৰীণ হাউচ গেছ হয়।
অ'কে মই আই থিংক চ' তোমালোকক কৰাইছিলোঁ কাৰ্বন ডাই অক্সাইড মিথেন এইবিলাক গেছেছবিলাকে এই যোনটো পৃথিৱীয়ে যোনটো লং ৱেভ ৰেডিয়েশ্যন এৰে ৰিফ্লেক্ট কৰি পেলাই যোনটো পৃথিৱীয়ে যোনটো লং ৱেভ ৰেডিয়েশ্যন এৰে সেইটো শুহি লয় সেইকাৰণে গোটেই পৃথিৱীখন আৰু গৰম হৈ গৈ আছে চিমিলাৰলি এয়াৰ কোৱালিটি বেয়া হৈ যায় বিকজ এই পেট্ৰলিয়াম বা কয়লা যেতিয়া জ্বলোৱা হয় তেতিয়া কাৰ্বন ডাই অক্সাইডৰ লগত আৰু কিছুমান পাৰ্টিকুলেট মেটাৰ মানে বহুত সৰু সৰু যেনেকৈ ছাই তোমালোকে দেখা পাইছা চাগে যেতিয়া জুই জ্বলোৱা তাৰপৰা অকণমান সৰু সৰু ছাই ওলায় দেখিছানে এনেকৈ এনেকৈ উৰি যায় বা জুইৰ ওচৰত বেছি দেৰি বহি থাকিলে তোমাৰ চুলি তুলিয়ে অকণমান ছাই লাগি যায় তো সেইবিলাক এয়াৰত ঘূৰি ফুৰে মানে সেই ছাইবিলাক আৰু সেইবিলাক যদি তোমাৰ নাকৰ ভিতৰত সোমাই যায় লাংছত গুচি যায় ইট ইজ ভেৰি হাৰ্মফুল ত' তেনেকুৱা বেলেগ বেলেগ ধৰণৰ পাৰ্টিকুলেট মেটাৰো ওলায় চ' সেইটো কাৰণে এয়াৰ কোৱালিটিটো বহুত বেয়া হৈ যায় অ'কে চিমিলাৰলি এনাৰ্জি এক্সেছ কৰিবৰ কাৰণে আৰু বেলেগ আমি ক্লিন এনাৰ্জিৰ ফালে যাব লাগে অ'কে ক্লিন এনাৰ্জিৰ ফালে গ'লে সেইখিনি আমি ৰিনিউ কৰি থাকিব পাৰি আকৌ ইউজ কৰি থাকিব পাৰিম বস্তুখিনি খতম নহ'ব এতিয়া যদি আমি চাওঁ ৱৰ্ল্ড এনাৰ্জি ৰিচোৰ্চেছত এতিয়া 62.5% ফচিল ফিউয়েলছতে আছে অনলি 25% ৰিনিউৱেবলছ আৰু 12.5% নিউক্লিয়াৰ ঠিক আছে এতিয়া লিডিং কাণ্ট্ৰি চোৱা ইউৰোপিয়ান ইউনিয়নত ইউৰোপত হাইড্ৰ' আৰু উইণ্ড পাৱাৰ চবতছে বেছি চাইনাত ছ'লাৰ আৰু উইণ্ড আৰু USA ছ'লাৰ চবতছে বেছি লিডাৰ্ছ এইকেইটাই কাণ্ট্ৰিজতে মুভ কৰি আছে নাও উই কাম টু ৰিনিউৱেবল নন কনভেনশ্যনেল এনাৰ্জি এতিয়া নন কনভেনশ্যনেল এনাৰ্জিত বেলেগ বেলেগ ধৰণৰ চ'ৰ্চেছ আছে এটা হ'ল উইণ্ড এটা হ'ল ছ'লাৰ এইকেইটাতো জানাই তোমালোকে আদাৰ দেন ডেট অ'চিয়ান এনাৰ্জি আছে জিঅ' থাৰ্মেল এনাৰ্জি আছে বায়'মাছ এনাৰ্জি ৱেভ এনাৰ্জি এইটো যোনটো অ'চিয়ান এনাৰ্জিৰ লগতে থাকে অ'কে এইকেইটা হ'ল নতুন টাইপ অফ এনাৰ্জি যোনটো আজিকালি ইউজ কৰি আছে ঠিক আছে চ' কেনেকৈ তাৰ পৰা এনাৰ্জি পায় যেনেকৈ অ'চিয়ানৰ পৰা কেনেকৈ পায় জিঅ' থাৰ্মেলৰ পৰা কেনেকৈ পায় ছ'লাৰৰ পৰা কেনেকৈ পায় সেইখিনি আমি চাম আজি অ'কে চ' ষ্টাৰ্টিং উইথ ছ'লাৰ এনাৰ্জি চ' ছ'লাৰ এনাৰ্জিৰ দুটা ৰকমে ইউজ কৰা হয় এটা হ'ল ডাইৰেক্ট ছানৰ ৰেজটোৰ পৰা ডাইৰেক্ট ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰে যেনেকৈ থ্ৰু দিছ ফটোভল্টাইক চেল মানে সৰু সৰু যোনবিলাক বেটাৰী থাকে চ' কি হয় ছানৰ ৰেজটো ইয়াত পৰাৰ লগে লগে ইয়াত তলত এটা তোমাৰ ডায়'ড থাকে ডায়'ড মানে এইটো ছেমি কণ্ডাক্টৰ বুলি কয় চ' এই ছানৰ ৰেজটো পৰাৰ লগে লগে এই ইয়াৰ পৰা এটা ইলেক্ট্ৰন ওলাই পেলাই তললৈ গুচি যায় চ' ইয়াত যদি তুমি দুটা হেৰি লগাই দিয়া ৱায়াৰ যদি দুটা লগাই দিয়া তেতিয়াহ'লে তোমাৰ ইলেক্ট্ৰনকেইটা ফ্ল' কৰা ষ্টাৰ্ট কৰে ছানৰ ৰেজটোৰ কাৰণে আৰু সেইটো কাৰণে ইলেক্ট্ৰিচিটি প্ৰডিউচ হৈ যায় অ'কে অঁ গ্ৰিড ছিষ্টেম কৰি দিছে অঁ PM সূৰ্যা হৰ ঘৰ মুফ্ত বিজলী যোজনা জানানে এইটো PM সূৰ্যা হৰ ঘৰ মুফ্ত বিজলী যোজনা চ' তুমি যদি ছ'লাৰ পেনেলছ লগাই দিয়া তোমাৰ ঘৰত তোমাৰ ছ'লাৰ পেনেলৰ পৰা যিমান পইচা যিমান ইলেক্ট্ৰিচিটি ওলাব তোমাৰ ইলেক্ট্ৰিচিটি বিলৰ পৰা সেইখিনি কাট খাই দিব যদি তুমি তোমাৰ পেনেলৰ লগত যদি বেলেগ ঘৰৰ লগতো কানেকশ্যন কৰি দিয়া তুমি কিনা বেকা কৰিব পাৰা মানে তোমাৰ তাৰপৰা যিমান ওলাব তুমি বেলেগক বিক্ৰী কৰি দিব পাৰা যাৰ নাইকিয়া মে বি ছ'লাৰ পেনেল আৰু তাৰপৰা যোনখিনি পইচা পোৱা তুমি তোমাৰ ইলেক্ট্ৰিচিটি বিলৰ পৰা সেইখিনি মেনেজ হৈ যাব চ' তেনেকুৱা ধৰণৰ ছিষ্টেমছ ওলাইছে আজিকালি ছ'লাৰ এইটোক কয় ফটোভল্টাইক ছিষ্টেম এইটো ডাইৰেক্ট ছানলাইটৰ পৰা ইলেক্ট্ৰিচিটি কনভাৰ্ট কৰা এটা ছিষ্টেম ডাইৰেক্ট ফটোভল্টাইক ছিষ্টেম ঠিক আছে চ' এনেকুৱা ধৰণৰ পেনেলছ লগাই দিয়ে পেনেলছৰ পৰাই ডাইৰেক্ট ইলেক্ট্ৰিচিটি প্ৰডিউচ হৈ থাকে ঠিক আছে আৰু এটা হেৰি আছে ডেট ইজ কনচেনট্ৰেটেড ছ'লাৰ পাৱাৰ কনচেনট্ৰেটেড ছ'লাৰ পাৱাৰৰ কাৰণে চ' মই তোমালোকক এটা জাষ্ট ভিডিঅ' দেখাব বিচাৰিছোঁ
solar power plant for a while, and for people to come and visit it, it's kind of like a dream come true. It's a little bit, solar alternative. With renewable electricity. So ইয়াতে কি কৰে That doesn't have a natural supply of oil. এইবিলাক চব এই যোনবিলাক দেখা পালা They believe this is the start of something even এইবিলাক চব হ'ল মিৰৰ্ছ এইবিলাক চব মিৰৰ্ছ হয় আইনা হয় আৰু আইনাখিনি গোটেইখিনি এটা পইণ্টত ফ'কাছ কৰি দিয়ে চ' গোটেই ছানৰ যোনটো ৰেজ চব ফালৰ পৰা এটা পইণ্টত ফ'কাছ কৰি দিয়ে আৰু সেই পইণ্টটোত ইমানেই বেছি গৰম হৈ যায় আৰু তাত পানী থাকে সেই পানীৰখিনি গৰম হৈ পেলাই ষ্টিম হৈ যায় আৰু ষ্টিমখিনিয়ে টাৰ্বাইনটো ঘূৰাই পেলাই তোমাৰ ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰি দিয়ে অ'কে এইটো ডাইৰেক্ট ইলেক্ট্ৰিচিটি মানে ডাইৰেক্ট ছানটো পৰাৰ কাৰণে ইলেক্ট্ৰিচিটি প্ৰডিউচ হোৱা নহয় যেনেকৈ ফটোভল্টাইক চেল অ'কে ইমান ডাঙৰ ডাঙৰ এৰিয়াজ ইউজ কৰে দেখিছা ইমান ডাঙৰ ডাঙৰ এৰিয়াজ ইউজ কৰে powering major cities and entire countries. অ'কে চ' Long-term thinking of the challenges facing us today. And of a hollow cylinder. Infrared's about চাবা পিছত চাই ল'বা ইয়াত যদি কেইটামান হেৰি হয় এইবিলাক এনেকুৱা ধৰণৰ এই আইনাবিলাকৰ পৰা ইয়াত ফ'কাছ কৰি দিয়ে গোটেইখিনি এই ছ'লাৰ টাৱাৰ এনেকুৱা থাকে গোটেই আইনাৰ পৰা ইয়াত ফ'কাছ কৰি এইখিনি ইমানেই গৰম হৈ যায় যে তাত যিমান পানী থাকে তলত পানী থাকে পানীখিনি গৰম হৈ পেলাই টাৰ্বাইন ঘূৰাই পেলাই ইলেক্ট্ৰিচিটি প্ৰডিউচ হৈ যায় নৰ্মেল আমাৰ কয়লাৰ পৰা যেনেকৈ ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় কেনেকৈ হয় হা অঁ এক্সেক্টলি চ' এনেকুৱা ধৰণৰ থাকে যে এফালে কয়লাটো জ্বলাই দিয়ে এফালে কয়লাটো জ্বলাই চ' এইখিনি পানী থাকে এই পানীখিনি গৰম হৈ পেলাই ষ্টিম হৈ যায় ষ্টিমটো যিমানে বেছি গৰম হয় সিমানে বেছি ষ্টিম ওলায় বহুত জোৰছে আৰু এইখিনিতে এটা টাৰ্বাইন থাকে টাৰ্বাইন মানে গম পাইছানে ইটছ লাইক আ পাংখা এখনৰ নিচিনা আৰু সেই পাংখাখনত যদি এই পাংখাখন এনেকুৱা ছাপ'জ লাগি আছে ইয়াত যেতিয়া ষ্টিমটো পৰিব এইটো ঘূৰি যাব অ'কে চ' ইয়াত যেতিয়া ষ্টিমটো পৰে এই পাংখাখন ঘূৰা ষ্টাৰ্ট কৰে আৰু এই টাৰ্বাইনটোৰ লগত এই পাংখাখনৰ লগত এই পাংখা হয় ছাপ'জ এইটো পাংখা হয় এখন এই পাংখাখনৰ লগত এটা ছাপ'জ মেগনেট এটা লাগা থাকে আৰু মেগনেটটোৰ চাৰিওফালে কইল থাকে চ' পাংখাখন যেতিয়া ঘূৰা ষ্টাৰ্ট কৰে এই মেগনেটটো ঘূৰা ষ্টাৰ্ট কৰিব আৰু এই ঘূৰাৰ কাৰণে এই কইলত তোমাৰ ইলেক্ট্ৰিচিটি প্ৰডিউচ হৈ যায় চ' চিমিলাৰলি তাত কয়লা নাইকিয়া কিন্তু তাত কি কৰিছে সেই ছানৰ ৰেজখিনি দি পেলাই এই পানীখিনি গৰম কৰি পেলাইছে ইমানে ফ'কাছ কৰিছে গোটেই ছানৰ ৰেজখিনি এটা পইণ্টত অ'কে গম পাইছানে বুজিছা না মানে যদি তুমি আইনাখন লৈ পেলাইও ছানৰ ৰেজটো তোমাৰ মুখলৈ মাৰি দিয়া বা কাৰোবাৰ মুখলৈ মাৰি দিয়া গৰম ফিল হয় চ' ইমানখিনি আইনা যেতিয়া ফ'কাছ কৰি পেলাই মাৰিছে তেতিয়া এই গোটেই পানীখিনিয়ে গৰম হৈ গৈছে অ'কে চ' দিছ ইজ ন'ন এজ ছ'লাৰ কনচেনট্ৰেটেড পাৱাৰ আৰু ইয়াত সেইটোৱে ডিফাৰেঞ্চ দিয়া আছে যে ফটোভল্টাইক চেলে ডাইৰেক্ট ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰে কিন্তু থাৰ্মেল পেনেলছবিলাকে এবজৰ্ভ কৰে ছানলাইট আৰু কেতিয়াবা এইবিলাক কিছুমান ঘৰত হেৰিৰ কাৰণে ইউজ কৰে এনেকুৱা ধৰণৰ ছ'লাৰ পাৱাৰ কনচেনট্ৰেটেড পাৱাৰ হিটাৰৰ কাৰণে ইউজ কৰে মানে ছাপ'জ গিজাৰৰ কাৰণে মানে বেলেগকৈ ইলেক্ট্ৰিচিটি নহয় আৰু ওপৰত ধুনীয়াকৈ পানীৰ টেংকিটোৰ ওচৰত সৰু টেংকিতে ৰাখিব গোটেই ছানৰ ৰেজটো তাত ফ'কাছ কৰি দিব পানীখিনি গৰম হৈ যায় তুমি বেলেগকৈ আৰু ইলেক্ট্ৰিচিটি দি পেলাই গৰম কৰিব নালাগে চ' তেনেকুৱা ধৰণৰ ছ'লাৰ হিটাৰ্ছ পায় মানে ছ'লাৰ হিটাৰ্ছ থাকে অ'কে চ' ছ'লাৰ পাৰ্কছ এতিয়া বৰ্তমান ইণ্ডিয়াৰ ছ'লাৰ পাৰ্কছ বনাই আছে এইকেইটা ছ'লাৰ পাৰ্কছ আছে চবতছে ডাঙৰ ইণ্ডিয়াৰ ছ'লাৰ পাৰ্ক আছে ইন ৰাজস্থান
23 গিগাৱাটৰ ছ'লাৰ কেপাচিটি, তাৰপিছত গুজৰাট, তাৰপিছত কৰ্ণাটকা, তামিলনাডু, মহাৰাষ্ট্ৰ, এইকেইটাই মেইন মানে ষ্টেটছ য'ত ছ'লাৰ পাৱাৰ আছে ইণ্ডিয়াত। আমাৰ অসমত কিয় নাই ইমান ছ'লাৰ পাৱাৰ, ইমান ডাঙৰ ডাঙৰ পাৰ্কছ? ছ'লাৰ পাৱাৰ থাকিবৰ কাৰণে ছ'লাৰ পাৱাৰ কাৰণে চবতছে অপটিমেল কোনবিলাক লোকেশ্যনছ হয়? ছ'লাৰ পাৱাৰ থাকিবৰ কাৰণে চবতছে অপটিমেল কোনবিলাক লোকেশ্যনছ হয়? চ' আমি যদি তোমালোকে জিঅ'গ্ৰাফী পঢ়িছা, ছানটো সদায় ট্ৰপিক্সকেইটাৰ মাজত ডাইৰেক্টলি শ্বাইন কৰে, আৰু ট্ৰপিক্সকেইটাৰ বাহিৰত ওপৰৰ ফালে, ট্ৰপিক্সকেইটাৰ ওপৰৰ ফালে বা ট্ৰপিক্সৰ তলৰ ফালে ছানটো সদায় শ্লাণ্টিংলি শ্বাইন কৰে। মানে আমি এইটো ক'ব পাৰোঁ যে এই ট্ৰপিক্সকেইটা যোনকেইটা আছে, ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকৰ্ণ, ছানটো সদায় এই দুটাৰ মাজতহে চবতছে বেছি শ্বাইন কৰে। ইয়াৰ ওপৰলৈকে, ইয়াৰ ওপৰৰ ফালে ছানটোৰ তাপটো কমি যায়, ইয়াৰ এইটোৰ ফালেও ছানটোৰ তাপটো কমি যায়। তো চবতছে অপটিমেল ছ'লাৰ ৰিজনছ হ'ল এইকেইটা, এই ট্ৰপিক্সৰ মাজত। আৰু যদি তুমি চোৱা এই গোটেইকেইটা ৰিজনছ ইণ্ডিয়াৰ কৰ্ণাটকা, তামিলনাডু, মহাৰাষ্ট্ৰ, এই গোটেইকেইটা ট্ৰপিক অফ কেঞ্চাৰৰ তলত আছে ইণ্ডিয়াৰ। কিন্তু ক'ব পাৰা তুমি ছাৰ গুজৰাটৰ ৰাজস্থানটো ট্ৰপিক্সৰ ওচৰতে আছে, তাত কিয় দিলে? চ' দ্য ৰিজন ইজ ৰাজস্থান ইজ এ ডেজাৰ্ট, লাৰ্জ এৰিয়া আছে য'ত অ'পেনলি এনি টাইম ছান পৰি থাকে, তাত কোনো মানুহো নাথাকে। চ' গোটেই ডেজাৰ্টখনতে তুমি যদি ছ'লাৰ পেনেল বনাই দিয়া, ভাবা কিমান জেনেৰেট হৈ যাব। চ' যদিও ৰাজস্থান ট্ৰপিক্সৰ ওপৰতে আছে এণ্ড মে বি অপটিমেল ছ'লাৰৰ কাৰণে নহয়, হ'লেও বিকজ অফ ইটছ স্পেচ এণ্ড অ'পেন এৰিয়া, সেইটো কাৰণে ৰাজস্থানত ছ'লাৰ পাৱাৰ আছে। চিমিলাৰ ইজ দ্য কেছ উইথ গুজৰাট অলছ'। গুজৰাটত লাৰ্জ অ'পেন এৰিয়া আছে য'ত ছ'লাৰ পেনেলছ বহাব পাৰি। অসমত ইমান ছ'লাৰ পাৱাৰ কিয় নাই, বা অসমত কিয় এনেকুৱা ধৰণৰ প্ৰজেক্টছ লোৱা নাই? এটা কথা ক'ব পৰা, য়েছ অসমৰ ট্ৰপিকৰ জাষ্ট ওপৰতে হয়, বাট এনেকুৱা ধৰণৰ ৰাজস্থানো দেখোন অকণমান ট্ৰপিকৰ ওপৰতে হয়। চ' অসম বা এনেকুৱা ধৰণৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ, আমাৰ ইয়াত মেক্সিমাম বৰষুণ দিয়ে, এইবিলাক ষ্টেটছত নিদিয়ে ইমান বৰষুণ। এই যোনকেইটা ষ্টেটছে লৈছে, তামিলনাডুত কেতিয়া দিয়ে বৰষুণ? কোনটো মান্থত দিয়ে? ডিচেম্বৰ জানুৱাৰীত দিয়ে বৰষুণ, ঠিক আছে? মনচুনত নিদিয়ে, সিহঁতৰ নৰ্থ ইষ্ট মনচুনৰ কাৰণে দিয়ে। চিমিলাৰলি কৰ্ণাটকাত, মহাৰাষ্ট্ৰত, কৰ্ণাটকা, মহাৰাষ্ট্ৰ, এইবিলাক বহুত ড্ৰাই ষ্টেটছ, তাত বহুত কম বৰষুণ হয়। বুজিছা বস্তুটো? সেইটো কাৰণে ইয়াত ছ'লাৰ এনাৰ্জিটো বেছি বুষ্ট কৰা হৈছে, ঠিক আছে? চ' কুৱেশ্যনছ আহিব মানে যে ইণ্ডিয়াৰ ছ'লাৰ পাৰ্কছবিলাক কিয় এইবিলাক ষ্টেটছত আছে, বেলেগ ষ্টেটছত নাই। নেক্সট, উইণ্ড এনাৰ্জি। উইণ্ড এনাৰ্জিটো বহুত চিম্পল হয়। ইণ্ডিয়াত বৰ্তমান কৰ্ণাটকা, তামিলনাডু, গুজৰাট, মহাৰাষ্ট্ৰত আছে। মষ্টলি এনেকুৱা ধৰণৰ ষ্টেটছত আছে যাৰ ওচৰত কাষত সাগৰ আছে, বিকজ সাগৰৰ পৰা বতাহ মাৰে এণ্ড মষ্টলি উইণ্ড এনাৰ্জিটো সাগৰৰ মাজত সিহঁতে হেৰি কৰে, সাগৰৰ মাজত সিহঁতে দিব বিচাৰে, বিকজ চবতছে বেছি বতাহ সাগৰৰ মাজত মাৰে। অ'কে, চ' উইণ্ড এনাৰ্জি ইজ ভেৰি চিম্পল। বতাহ মাৰে, সেইটো কাৰণে টাৰ্বাইনটো ঘূৰে, টাৰ্বাইনটো ঘূৰাৰ কাৰণে ইয়াৰ ভিতৰতে ইলেক্ট্ৰিচিটি প্ৰডিউচ হয়, সেইটো আহি পেলাই কেবলে আহি পেলাই ডাইৰেক্ট ট্ৰেন্সমিট হৈ পেলাই গুচি যায়। একদম চিম্পল। সেই টাৰ্বাইনটো যোনটো, টাৰ্বাইনটো এই পাংখাকেইটা, বতাহ মাৰে, পাংখাকেইটা ঘূৰে, অট'মেটিকলি ইয়াতে ইলেক্ট্ৰিচিটি প্ৰডিউচ হয়, ইলেক্ট্ৰিচিটি আহি পেলাই তাৰপিছত আমাক ডাইৰেক্ট গ্ৰিডত ছাপ্লাই হৈ যায়। অ'কে, চ' উইণ্ড পাৰ্কছ ইণ্ডিয়াৰ বহুতকেইটা, জেচলমেৰ উইণ্ড পাৰ্ক, মুপাণ্ডল উইণ্ড ফাৰ্ম, বহুতকেইটা উইণ্ড পাৰ্কছ প্লেন কৰি ৰাখিছে উইণ্ড এনাৰ্জিৰ কাৰণে, মষ্টলি ইন কোষ্টেল এৰিয়াজ, ঠিক আছে? কোষ্টেল এৰিয়াজ এণ্ড জেচলমেৰ বিকজ এইটো ডেজাৰ্টৰ মাজত। চ' ডেজাৰ্টত ভাবা না, ডেজাৰ্টত একো বাধা নাথাকে মানে,
গছ গছনি একো নাই, বতাহ মাৰিলে পূৰা ফুল স্পীডত মাৰে। অ'কে, যিমানে স্পীডত বতাহ মাৰিব সিমানে এইটো ঘূৰিব, সিমানে বেছি ইলেক্ট্ৰিচিটি প্ৰডিউচ হ'ব। ঠিক আছে। নেক্সট a very important, very interesting energy is geothermal energy. Geothermal energy. The geothermal energy এনেকুৱা ধৰণৰ বস্তু যে নামটোৰ পৰা গম পাইছে জিঅ'থাৰ্মেল, জিঅ' মানে হ'ল আৰ্থ, থাৰ্মেল মানে হ'ল গৰম। চ' আৰ্থৰ ভিতৰত যোনটো গৰম থাকে, যোনটো তাপ থাকে, সেইটো ইউজ কৰি পেলাই সিহঁতে এনাৰ্জি প্ৰডিউচ কৰে বা ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰে। অ'কে, চ' কেনেকৈ কৰে? চ' এই তললৈকে সিহঁতে পাইপ এডাল সোমাই দিয়ে, ইমান তললৈকে যে এইখিনিত একদম গৰম ৰক্স আছে ইয়াত, ইয়াৰ তলত লাভা আছে আৰু মেগমা এণ্ড লাভা আছে। অ'কে, ইয়াৰ তলত মেগমা এণ্ড লাভা আছে, সিমান তললৈকে সোমাই দিয়ে আৰু ইয়াত যদি গৰম ৰক্স থাকে কি কৰে, ইয়াত তাৰপিছত পানী ঢালি দিয়ে। পানী ঢালাৰ লগে লগে সেই ৰক্সখিনিত পানীখিনি পোৱাৰ লগে লগে পানীখিনি পূৰা ষ্টিম হৈ যায়, ষ্টিম হৈ পেলাই পূৰা স্পীডত ষ্টিমখিনি ওলাই আহে, ওলাই আহি পেলাই ইয়াত ছেইম টাৰ্বাইন এটা থাকে, টাৰ্বাইনটো লাগি পেলাই ঘূৰি যায়, ইলেক্ট্ৰিচিটি প্ৰডিউচ হৈ যায়, ইলেক্ট্ৰিচিটি গুচি আহে। বুজিছানে বস্তুটো? আৰ ইউ আণ্ডাৰষ্টেণ্ডিং? মানে আৰ্থৰ যোনটো ভিতৰৰ তাপ, আৰ্থৰ যোনটো ভিতৰৰ এনাৰ্জি আছে, স্পেচিয়েলি মেগমা লাভা যোনখিনি, সেইখিনিৰ পৰাই গৰমটো ইউজ কৰি পেলাই পানীখিনি ষ্টিম কৰি বাকী সেই একে প্ৰচেছ কৰি পেলাই দে প্ৰডিউচ ইলেক্ট্ৰিচিটি। এতিয়া ইণ্ডিয়াত জিঅ'থাৰ্মেল এনাৰ্জিৰ ইমান বেছি ডেভেলপমেণ্ট হোৱা নাই, এতিয়ালৈকে ৰিচাৰ্চ কৰি আছে স্পেচিয়েলি ইন লাডাখ, পুগা ভেলী আৰু অৰুণাচল। অৰুণাচলত সিহঁতৰ জিঅ'থাৰ্মেল এনাৰ্জি যোৱা বছৰ পাইছিলে। আই থিংক চ' কোন ডিষ্ট্ৰিক্টত আছে, টাৱাঙত পাইছিলে নেকি, টাৱাং ডিষ্ট্ৰিক্ট নে ক'ৰবাত পাইছিলে, নিউজতো আহিছিলে। অ'কে, অৰুণাচল এণ্ড লাডাখ, তাতহে জিঅ'থাৰ্মেল এনাৰ্জিটো এতিয়ালৈকে বৰ্তমান ৰিচাৰ্চ কৰি আছে। অ'কে, বুজিছানে বস্তুটো জিঅ'থাৰ্মেল? জিঅ'থাৰ্মেল এনাৰ্জিৰ কাৰণে নেশ্যনেল জিঅ'থাৰ্মেল এনাৰ্জি পলিচি এটাও আছে 2025ত। চ' আমাৰ বৰ্তমান ইণ্ডিয়াৰ 10,600 মেগাৱাট পটেঞ্চিয়েল আছে প্ৰডিউচ কৰিব পৰা জিঅ'থাৰ্মেল, আৰু এইবিলাক বেলেগ বেলেগ ধৰণৰ হেৰি আছে, চোৱা ক'ত কিমান কি বুলি কয় কিলোৱাট প্ৰডিউচ কৰিব পাৰে, সেইবিলাক দিয়া এটা মেপ এটা আছে, জিঅ'থাৰ্মেল মেপ অফ ইণ্ডিয়া। অ'কে, চ' সেইটো কাৰণে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টটো হেৰি কৰিব চেষ্টা কৰিছে, যাতে আৰু কোনোবাই আহি পেলাই ইনভেষ্ট কৰে, সেইটো তাত আৰু জিঅ'থাৰ্মেল এনাৰ্জি প্লেণ্টছ ছেটআপ কৰে ইণ্ডিয়াত। সেইটো কাৰণে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট পুছ কৰিবৰ কাৰণে সিহঁতে এনেকুৱা ধৰণৰ হেৰি বনাইছে। অ'কে, নেক্সট হাইড্ৰ'পাৱাৰ। হাইড্ৰ'পাৱাৰটো আই এম চিয়'ৰ লাইক এইটো বস্তুটো গম পাইছাই, তোমালোকে এইটো চব মানে আই এম চিয়'ৰ তোমালোকে চবেই জানা যে ইলেক্ট্ৰিচিটি হাইড্ৰ'পাৱাৰৰ পৰাই প্ৰডিউচ হয় বুলি গম পাইছিলা, হয় নহয়? এতিয়াহে গম পাইছা যে কয়লাৰ পৰা একচুৱেলি বেছি প্ৰডিউচ হয়। চ' এইটোৰ বস্তুটো একেই হয়, ওপৰত পানী থাকে, পানীখিনি এৰি দিয়ে, পানীখিনি গৈ পেলাই তলত টাৰ্বাইন এটা থাকে, টাৰ্বাইনটো ঘূৰাই দিয়ে, ঘূৰাই দিয়াৰ কাৰণে ইলেক্ট্ৰিচিটি প্ৰডিউচ হৈ যায় আৰু তাৰ পানীখিনি ওলাই গুচি যায়। ঠিক আছে, চ' ইণ্ডিয়াত বৰ্তমান 52 গিগাৱাটৰ টোটেল ইনষ্টল কেপাচিটি আছে, তাৰ ভিতৰত লাৰ্জ 47 গিগাৱাট আৰু স্মল হাইড্ৰ' 5 গিগাৱাট। ঠিক আছে, এতিয়া পাম্প ষ্ট'ৰেজ হাইড্ৰ' পাৱাৰ, পাম্প ষ্ট'ৰেজ হাইড্ৰ' পাৱাৰ বুলি এটা কনচেপ্ট এটা আছে যোনটো ইণ্ডিয়াত ইউজ কৰে, আৰু এইটো এটা বেলেগ ধৰণৰ কনচেপ্ট। চ' কি কৰে, এটা ডাঙৰ টেংকি এটাৰ ওপৰত পানী উঠাই থৈ দিয়ে, আৰু সেইখিনি পানী তেনেকৈ থাকে। ঠিক আছে, পানী উঠাই থৈ দিয়ে, সেইটো মানে ইমাৰ্জেঞ্চিৰ কাৰণে পানীখিনি উঠাই থৈ দিয়ে, ইমাৰ্জেঞ্চিৰ কাৰণে। যেতিয়া ছাপ'জ কিবা এটা কাৰণে ইলেক্ট্ৰিচিটি কম হৈ গৈছে, ইলেক্ট্ৰিচিটি লগা মানে দৰকাৰ হৈছে, সেই টেংকটোৰ পৰা পানীখিনি এৰি দিব, টেংকটোৰ পৰা পানীখিনি পৰি পেলাই টাৰ্বাইন ঘূৰাই পেলাই আকৌ ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰি দিব। ইটছ লাইক সেই গাড়ীৰ স্পেয়াৰৰ নিচিনা, গাড়ীৰ স্পেয়াৰৰ নিচিনা, বাট ইলেক্ট্ৰিচিটিটো মানে বেটেৰীত, আমি ইউজুৱেলি কি কৰোঁ, বেটেৰী ৰাখি থৈ দিওঁ ন, কেতিয়াবা যদি কাৰেণ্ট গুচি যায় ইনভাৰ্টাৰটোৰ লগত বেটেৰীটো চলাই দিওঁ, কাৰেণ্টটো আহি যায়। যে বেটেৰীত নথৈ পেলাই সিহঁতে পানীত থৈ দিয়ে বস্তুটো, পানীখিনি উঠাই পেলাই থৈ দিয়ে,
সেইটো পানীখিনি থাকিয়ে যায়, নিজে নিজেতো ইমান শুকাই নাযায়। যেতিয়া দৰকাৰ হয় তেতিয়া পানীখিনি ইউজ কৰি পেলাই পানীখিনি ওপৰৰ পৰা তললৈ আহি পেলাই টাৰ্বাইন ঘূৰাই পেলাই আকৌ ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰি যায়। দিছ ইজ নন এজ পাম্প ষ্ট'ৰেজ হাইড্ৰ' পাৱাৰ। বস্তুটো বুজি পাইছানে? ইট ইজ লাইক আ বেটেৰী, কিন্তু যোনটো পানীৰ ফৰ্মত সিহঁতে থৈ দিয়ে, পিছত যাতে সিহঁতে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰে। ঠিক আছে? এতিয়া তোমালোকৰ কাৰণে মোৰ এটা কুৱেশ্যন এটা আছে যে যদি মই কওঁ বেলেগ বেলেগ এতিয়া আমি কি চালোঁ? কোল, পেট্ৰলিয়াম, হয় নাই? উইণ্ড, সোলাৰ, জিঅ'থাৰ্মেল, হাইড্ৰ' পাৱাৰ, আৰু কিবা চালোঁ? এইকেইটা চালোঁ হয় নাই? আৰু ছাপ'জ আৰু কেইটামান আমি লওঁ, নিউক্লিয়াৰ, অ'চিয়ান পাৱাৰ আৰু বেটাৰী। এতিয়া এই গোটেইকেইটাৰ ভিতৰত কোনকেইটা চ'ৰ্চেছ ছানৰ ওপৰত ডিপেণ্ডেণ্ট নহয়? নহয়। কোনকেইটা চ'ৰ্চেছ, মানে তুমি যদি চোৱা পৃথিৱীৰ চব এনাৰ্জিৰ মেইন চ'ৰ্চ ইজ দ্য ছান। কেনেকৈ বাৰু? চাবা, কোল এণ্ড পেট্ৰলিয়াম এইকেইটা হ'ল ফচিল ফুয়েলছ। ফচিল ফুয়েলছ মানে কি? অৱশেষ। অৱশেষ মানে কাৰ অৱশেষ? জীৱ জন্তুৰ অৱশেষ। সেই জীৱ জন্তুটো ডাঙৰ হ'বৰ কাৰণে বা জীৱ হ'বৰ কাৰণে ক'ৰ পৰা পাইছিলে এনাৰ্জি? বুজিছানে বস্তুটো? ছানটোৰ কাৰণে যোনবিলাক প্লেণ্টছ আছে সিহঁতে খাদ্য বনাব পাৰে, আৰু প্লেণ্টছবিলাকে খাদ্য বনোৱাৰ কাৰণে আমি খাব পাৰোঁ। আমি খাব পাৰোঁ কাৰণে আমি জীয়াই থাকোঁ। চ' আমি যেতিয়া মৰি যাওঁ, আমাৰ বডিটোৰ যোনখিনি কাৰ্বন সেইখিনিয়ে হৈ যায় ফচিল ফুয়েলছ। প্লেণ্টছবিলাকৰ যোনখিনি অৱশেষ সেইখিনিয়ে হৈ যায় কয়লা। চ' পেট্ৰলিয়াম আৰু কোল ইভেঞ্চুৱেলি ছানৰ কাৰণে হয়। গম পাইছেনে? ছানৰ এনাৰ্জিটো তাৰ ভিতৰত সোমাই আছে। চিমিলাৰলি উইণ্ড এনাৰ্জি কিহৰ কাৰণে হয়? যদি এটা জেগা গৰম হয় আৰু ইটো জেগা ঠাণ্ডা হয়, তেতিয়া যদি টেম্পাৰেচাৰ ডিফাৰেঞ্চ থাকে, তেতিয়া ঠাণ্ডা জেগাৰ পৰা গৰম জেগালৈ বতাহ মাৰা ষ্টাৰ্ট কৰে। আৰু টেম্পাৰেচাৰ ডিফাৰেঞ্চ কিয় হ'ব? বিকজ অফ দ্য ছান। চ' উইণ্ড এনাৰ্জিটো ছানৰ কাৰণে হয়। ছ'লাৰ এনাৰ্জিটো ডাইৰেক্ট ছানৰ কাৰণে হয়, সেইটো জানা। জিঅ'থাৰ্মেল এনাৰ্জি সেইটো ছানৰ কাৰণে নহয়। বুজিছানে বস্তুটো? জিঅ'থাৰ্মেল এনাৰ্জি মাটিৰ তলত থাকে, মাটিৰ তলৰ গৰমখিনিৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ, সেইটো ছানৰ কাৰণে নহয়। চিমিলাৰলি হাইড্ৰ' পাৱাৰ কেতিয়া আমি ইউজ কৰোঁ? ডেমবিলাক কেনেকুৱা থাকে? ওপৰত এইখিনিত পানী থাকে, সেই পানীখিনি আকৌ তললৈ নামি আহে, ইয়াত টাৰ্বাইন এটা থাকে, চ' পানীখিনি যেতিয়া নামি আহে তললৈ, তেতিয়া টাৰ্বাইনটো ঘূৰি পেলাই পানী প্ৰডিউচ হয়। এতিয়া পানীখিনি ওপৰলৈ কেনেকৈ উঠিলে? পানীখিনি ওপৰলৈ কেনেকৈ উঠিলে, বা পানীখিনি সেই এনাৰ্জিটো কেনেকৈ পালে? এই পানীখিনিয়ে ভাপ হৈ পেলাই ওপৰলৈ গৈ পেলাই ক্লাউড হৈ পেলাই এইখিনিত বৰষুণ দিলে। এইখিনি বৰষুণ দিয়াৰ কাৰণেহে এইখিনি জেগাত পানী জমা হৈ গ'ল। এই ভাপ হৈ পেলাই বৰষুণ কিয় দিলে? ছানৰ কাৰণে। বুজিছানে? Are you understanding? So sun is also the reason for hydropower. Okay? Nuclear energy is not dependent on the sun. Similarly, ocean energy আমি এতিয়া কৰিম, এতিয়া তুমি চাবা, it is due to earth আৰু moonৰ যোনটো gravitation, tides,
সেইটো কাৰণে হয় so it is also dependent against the sun okay similarly ocean energy jodi hoy on the sun battery lithium ion battery this is not dependent upon the sun বুঝছানে so আমি যদি চাব যাও maximum of the non renewable sources and also the renewable sources the source of energy is the sun বুঝছানে কনসেপ্টটো মই এনে কোৱা নাই এই ইউপিএসসি কোৱেশ্চন আহিছে ইউপিএসসি কোৱেশ্চন আহিছে যে which of these sources of energy does not depend upon the sun এনে কৰি পেলাই লিষ্টখন দি দিছিলে এক্সাক্ট এনেকুৱা ধৰণৰ so যাৰ এইটো কনসেপ্ট আছিলে যে সানে কেনেকে how is the sun related to all other energies সিহঁতে এইটো মাৰি দিছে okay বুজিছা না বস্তুটো এতিয়া কামিং টু ওশেন এনাৰ্জি বেলেগ বেলেগ হেৰিৰ পৰা লয় টাইডছ ৱেভ ওশেন কাৰেণ্টছ টেম্পাৰেচাৰ ডিফাৰেঞ্চেছ চ' এনেকুৱা ধৰণৰ চোৱা ওচেনৰ ওপৰত এনেকৈ ফ্লোট কৰি থাকে তলত এনেকুৱা টাৰ্বাইন এটা থাকে ওচেন কাৰেণ্টছবিলাক ফ্ল' কৰে নাই এফালে পৰা এফালে ওচেন কাৰেণ্টছৰ কাৰণে এইটো এনেকৈ ঘূৰি যোৱাৰ লগে লগে ইলেক্ট্ৰিচিটি প্ৰডিউচ হৈ যায় আৰু গুচি যায় ষ্টেচনলৈ চ' এইটো কাৰেণ্টছৰ কাৰণেও হয় টাইডছৰ কাৰণেও হয় অ'কে আৰু ৱেভছৰ কাৰণেও হয় টেম্পাৰেচাৰ ডিফাৰেঞ্চৰ কাৰণেও হয় ওচেনৰ এই পাৰ্টখিনি এইখিনি পাৰ্ট গৰম বিকজ ইয়াত ৰ'দটো পৰি থাকে তাপ পৰি থাকে এইখিনি গৰম কিন্তু এই তলৰ যোনখিনি পাৰ্ট এইখিনি ঠাণ্ডা চ' এই টেম্পাৰেচাৰ ডিফাৰেঞ্চটোৰ কাৰণেও তুমি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰা কিছুমান মেটেৰিয়েলছ আছে যোনবিলাক দি পেলাই টেম্পাৰেচাৰ ডিফাৰেঞ্চৰ কাৰণে কাৰেণ্ট ফ্ল' কৰা ষ্টাৰ্ট কৰে চ' তাত লগাই দিলে হ'ল এটা ওপৰত থৈ দিলে হ'ল এটা তলত থৈ দিলে হ'ল ইলেক্ট্ৰিচিটি প্ৰডিউচ হৈ যাব তাত অ'কে চ' তেনেকৈ ইউজ কৰে ocean thermal energy conversion generates power using temperature difference between warm surface water cold deep water thermal gap drives turbines to produce electricity okay so now waste to power etu eta ajikali notun eta technology ulaise jor pra energy produce kore iman mass herit nohoy but etu eta kind of waste product blak reduce koribo karone so কেনেকৈ তুমি ৱেষ্টৰ পৰা ৱেষ্ট মানে গম পাইছা গাৰ্বেজ বা এনেকুৱা জাবৰৰ পৰা কেনেকৈ তুমি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰা এটা হ'ল ইনচিনেৰেশ্যন য'ত পূৰা গৰম ইনচিনেৰেট কৰি দিয়ে জ্বলাই দিয়াৰ কাৰণে এই নৰ্মেল প্ৰচেছটো দি পেলাই ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় এটা হ'ল পাইৰলাইচিছত কি কৰে এই ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যনৰ নিচিনাকৈ গোটেই ৱেষ্টটো জ্বলাই পেলাই সেই ৱেষ্টৰ পৰা যোনবিলাক ভাপ ওলায় মানে ৱেষ্টটো জ্বলাই দিয়ে ইন এবচেঞ্চ অফ অক্সিজেন নাথাকাকৈ জ্বলাই দিয়াৰ লগে লগে গোটেই ৱেষ্টটো গলি পেলাই ভাপ হৈ যায় আৰু সেই গলা ৱেষ্টটোৰ পৰাই তোমাৰ ওলায় চাৰ বায়' অইল আৰু চিনগেছ অ'কে আমাৰ লখিমপুৰৰ ইনফেক্ট যোনটো গাৰ্বেজ ডাম্প আছিলে এই শিৱ মন্দিৰৰ পিছফালে আছিলে চ' আমাৰ ইয়াৰ আগৰ যোনজন ডি চি আছিলে সুমিত চাটাৱানে তেওঁ এই প্ৰজেক্টটো লৈছিলে তেওঁ কি কৰিছিলে এই পাইৰলাইচিছ কৰি গোটেই গাৰ্বেজ ডাম্পটো পূৰা চাফা কৰি পেলালে আৰু সেই পাইৰলাইচিছ কৰি এই যোনটো বায়' অইল ওলালে আৰু ফিউৱেল অইল এটা ওলাইছিলে সেই ফিউৱেল অইলটো কি কৰে ক'ত ইউজ কৰে ৰাস্তা বনাবৰ কাৰণে যে আলকাট্ৰাবিলাক আছে যে আলকাট্ৰাবিলাক গৰম কৰে নাই সেই গৰম কৰিবৰ কাৰণে সেই ফিউৱেল অইলটো ইউজ কৰে চ' তেনেকৈ গোটেই লখিমপুৰৰ গাৰ্বেজ ডাম্পটো গোটেই কনভাৰ্ট কৰি এনেকুৱা অইল বনাই পেলাই বিক্ৰী কৰি পেলাই ফাৰ্নেছ অইল বনাই পেলাই তাৰপিছত বহুত লাভো হ'ল মিউনিচিপেলিটিৰ আৰু গোটেই গাৰ্বেজ ডাম্পটো পূৰা খালী হৈ গ'ল চিমিলাৰলি সেই মডেলটোৱে আকৌ তিনিচুকীয়াৰ যোনজন ডি চি স্বপ্নীল পল এতিয়া বৰ্তমান কামৰূপ মেট্ৰৰ ডি চি তেওঁ একেটা কামেই কৰিলে বুজিছা বস্তুটো চ' এইটো আজিকালি গাৰ্বেজ কমাবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰচেছেছ ইউজ কৰে লগতে গেছিফিকেশ্যন কৰে গেছিফিকেশ্যন মানে এই সেইবিলাক ইউজ কৰি পেলাই গোটেইখিনি গেছ কৰি পেলাই আৰু গেছটো ইউজ কৰে চিন গেছটো ইউজ কৰে আৰু এটা মেথড আছে ফৰ ৱেষ্ট ডেট ইজ দ্য এনৰবিক ডাইজেশ্যন চ' এই
তোমালোকৰ ঘৰত যে চেপ্টিক টেংক থাকে যে চেপ্টিক টেংক আছে নহয় তো চেপ্টিক টেংকৰ নিচিনা ডাঙৰ মস্ত টেংক এটা বনায় য'ত গোটেই অৱশেষবিলাক তোমালোকে যি খাইছা খোৱা বস্তুৰ অৱশেষ সেই গোটেইখিনি তাত পেলাই দিয়ে তো কি হৈ যায় তাত পচি গেছ জমা হয় আৰু সেই গেছটো হ'ল মিথেন গেছ চ' সেই তাৰ পৰা তুমি গেছটো লৈ পেলাই তুমি যদি জ্বলাই দিয়া গেছটো সেইটো জ্বলি যায় LPGৰ নিচিনা চ' সেইটো ইউজ কৰি পেলাই তুমি ৱেষ্ট প্ৰডাক্টছৰ পৰা তুমি এনাৰ্জি ক্ৰিয়েট কৰিব পাৰা অ'কে এইটো গোবৰ গেছ বুলি কয় গোবৰ গেছ অ'কে বায়'ফুৱেলছৰ কথা সেইদিনাখন মই কৈছিলোঁ তোমালোকক কি আছিলে চ' বেলেগ জেনেৰেশ্যন বায়'ফুৱেলছ আছিলে ফাৰ্ষ্ট জেনেৰেশ্যন ছেকেণ্ড জেনেৰেশ্যন থাৰ্ড জেনেৰেশ্যন ফ'ৰ্থ জেনেৰেশ্যন চ' আমি চাব পাৰোঁ যে ফচিল ফুৱেলছ অ'কে দেখা পাইছেনে চ' ফচিল ফুৱেলছৰ পাছত ফচিল ফুৱেলছৰ পৰা ওলাবৰ কাৰণে মানুহে ৰিনিউৱেবল এনাৰ্জিৰ ফালে টেপ কৰিব ষ্টাৰ্ট কৰিলে য'ত হাইড্ৰ' ইলেক্ট্ৰিক অ'চিয়ান টাইডছ বা উইণ্ড নাছিলে এইখিনি যেতিয়া টেপ কৰা হ'ল সিহঁতে দে ষ্টাৰ্টেড টেপিং বায়'ফুৱেলছ ফাৰ্ষ্ট জেনেৰেশ্যন এণ্ড ছেকেণ্ড জেনেৰেশ্যন বায়'ফুৱেলছ ফাৰ্ষ্ট জেনেৰেশ্যন বায়'ফুৱেলছ ডাইৰেক্ট ফুড ষ্টকৰ পৰা বনাইছিলে ফুড ষ্টকৰ পৰা বনোৱাৰ কাৰণে কি হ'ল ফুডৰ স্কেৰচিটি হৈ গ'ল চ' সেইকাৰণে সিহঁতে এতিয়া ছেকেণ্ড জেনেৰেশ্যন বায়'ফুৱেলছলৈ আহিলে য'ত ডাইৰেক্ট ফুড ষ্টক নহয় ফুড ষ্টকৰ অৱশেষ সেইবিলাকৰ পৰা বনোৱা ষ্টাৰ্ট কৰিলে তাৰপিছত দেখিলে যে এইটোৰো ইমান বেছি লাভ হোৱা নাই চ' সেইটো কাৰণে থাৰ্ড জেনেৰেশ্যন বায়'ফুৱেলছ বনোৱা ষ্টাৰ্ট কৰিলে যোনটো এলগিৰ পৰা বনালে এলগি সাগৰত যোনটো হয় অ'কে মাছ প্ৰডাকশ্যন হয় মাছ এমাউণ্টত থাকে চ' তাৰ পৰা যদি বায়'ফুৱেল কনভাৰ্ট কৰে তেতিয়াহ'লে ইমান প্ৰব্লেম নহয় বুলি এলগি দি পেলাই বনোৱা ষ্টাৰ্ট কৰিলে আৰু তাৰপিছত নেক্সট ফ'ৰ্থ জেনেৰেশ্যন বায়'ফুৱেলত দেখিলে যে এলগিখিনিকে লৈ পেলাই যদি আকৌ আমাৰ ইঞ্জিনিয়াৰিং কৰি দিওঁ তেতিয়াহ'লে আৰু বেছি বায়'ফুৱেল প্ৰডিউচ হৈ যায় ডেট ইজ দ্য ফ'ৰ্থ জেনেৰেশ্যন বায়'ফুৱেল ঠিক আছে চ' এই বায়'ফুৱেলছ জেনেৰেশ্যনছকেইটা চাই থবা ফাৰ্ষ্ট জেনেৰেশ্যন মেড ফ্ৰম ফুড ক্ৰপছ সুগাৰ কেন ষ্টাৰ্চ ভেজিটেবল অইল ছেকেণ্ড জেনেৰেশ্যন নন ফুড ৱেষ্ট মেটেৰিয়েলছ তাৰপিছত থাৰ্ড জেনেৰেশ্যন এলগি ফ'ৰ্থ জেনেৰেশ্যন জেনেটিকেলি ইঞ্জিনিয়াৰিড অৰ্গেনিজমছ সেইদিনাখন মই কৰাইছিলোঁ এইকেইটা নেক্সট আহে তোমাৰ হাইড্ৰজেন ফুৱেল এতিয়া হাইড্ৰজেন ফুৱেলটো এটা ক্লিন ফুৱেল হয় মানে ক্লিন ফুৱেল তেতিয়া কয় যেতিয়া একো কাৰ্বন ডাই অক্সাইডৰ নিচিনা বাই প্ৰডাক্টছ নোলায় কিবা এটা বস্তু জ্বলালে বা কিবা এটা বস্তু ব্যৱহাৰ কৰিলে যদি বাই প্ৰডাক্টছ নোলায় তেতিয়া ইট ইজ নন এজ এ ক্লিন ফুৱেল চ' হাইড্ৰজেন ইউজ কৰি পেলাই আমি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰোঁ অ'কে চ' টাইপছ অফ হাইড্ৰজেন এটা হ'ল গ্ৰে হাইড্ৰজেন যোনটো নেচাৰেল গেছৰ পৰা বনায় আৰু নেচাৰেল গেছটো যদি তুমি বেছি ট্ৰিটমেণ্ট কৰি দিয়া ট্ৰিটমেণ্ট কৰাৰ লগে লগে ষ্টিম মিথেন ৰিফৰ্মিং যদি কৰি দিয়া তেতিয়া হাইড্ৰজেন প্লাছ কাৰ্বন ডাই অক্সাইড হৈ যায় ইয়াৰ পৰা তুমি যদি হাইড্ৰজেন লৈ লোৱা হাইড্ৰজেন লৈ পেলাই তুমি ইউ কেন ইউজ ইট ফৰ এনেকুৱা ধৰণৰ হাইড্ৰজেন ফুৱেল দিলা হাইড্ৰজেন টেংকৰ পৰা ফুৱেল চেল যায় ফুৱেল চেলৰ পৰা বেটেৰীলৈ যায় বেটেৰীৰ পৰা তোমাৰ ইয়াৰ ৰান হয় বস্তুটো চ' এনেকুৱা ধৰণৰ প্ৰচেছ হয় এতিয়া ফুৱেল চেলত বেচিকেলি তোমাৰ হাইড্ৰজেনৰ লগত আমাৰ যোনটো এটমছফেৰিক অক্সিজেন সেইটোৰ লগত কম্বাইন হৈ যায় চ' এনেকুৱা ধৰণৰ হয় হাইড্ৰজেনটো আমি দিলোঁ হাইড্ৰজেনৰ লগত অকল অলৰেডি এটমছফেয়াৰত অক্সিজেন থাকে সেইখিনিৰ লগত কম্বাইন হৈ যোৱাৰ লগে লগে যোনটো ৱাটাৰ প্ৰডিউচ হয় ৱাটাৰ ইজ এ বাই প্ৰডাক্ট হিয়াৰ ভাবা এই গাড়ীখনৰ পৰা পানী ওলায় ধোঁৱা নহয় পানী ওলায় এজ বাই প্ৰডাক্ট আৰু এই হাইড্ৰজেনৰ অক্সিজেন যে প্লাছ হৈ যায় যে যেতিয়া লগ লাগি যায় ৱাটাৰৰ লগত আৰু প্ৰডিউচ হয় ইলেক্ট্ৰিচিটি এই ৰিয়েকশ্যনটোৱে সেইকাৰণে ইট ইজ নন এজ মানে ফুৱেল চেলত সেই ৰিয়েকশ্যনটোৱে হয় হাইড্ৰজেন প্লাছ ৱাটাৰ লগ লাগি যোৱাৰ লগে লগে ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় আৰু উল্টাটোও কাৰেক্ট হয় যদি তুমি ৱাটাৰটোক ইলেক্ট্ৰিচিটি দি দিয়া ভাঙি যায় ইনটু হাইড্ৰজেন এণ্ড অক্সিজেন বুজিছানে বস্তুটো আৰু আণ্ডাৰষ্টেণ্ডিং ৱাটাৰ কি হয় হাইড্ৰজেন এণ্ড অক্সিজেন নহয় H2O H2 আৰু O2 লৈ পেলাই যেতিয়া কম্বাইন কৰি দিয়ে তেতিয়া ৱাটাৰ হৈ যায় আৰু লগতে ইলেক্ট্ৰিচিটি প্ৰডিউচ হৈ যায় আৰু সেই ইলেক্ট্ৰিচিটিটো দি পেলাই বেটেৰীটো চাৰ্জ কৰি পেলাই
গাড়ীখন ৰান কৰে। চোৱা ইলেক্ট্ৰিক কাৰ্ছৰ লগত কি প্ৰব্লেম হয়, ইলেক্ট্ৰিক কাৰ্ছ হ'লে পলিউশ্যন কমি যাব বুলি ঠিক আছে চবে কয়, কিন্তু সেই ইলেক্ট্ৰিক কাৰখন কি দি ৰিচাৰ্জ কৰি আছে বুজিছেনে? টমটম এতিয়া চব ৰাস্তাত আছে, টমটমবিলাকে হেৰি নকৰে, পলিউশ্যন নকৰে হয় নহয়, ধোঁৱা নোলায় নহয় তাৰ পৰা, বেটেৰী দি চলে। কিন্তু টমটমখন ৰিচাৰ্জ ঘৰত গৈ পেলাই কোনটো ক'ৰ পৰা কৰিছে, ইয়াৰ পৰা কৰিছে। এইটো ইলেক্ট্ৰিচিটি ক'ৰ পৰা আহি আছে, কয়লাৰ পৰা আহি আছে। চ' লাষ্টত কি লাভ হৈছে? চ' যদি তুমি ইলেক্ট্ৰিচিটিটো যদি ক্লিনলি প্ৰডিউচ কৰিব পাৰা, য'ত কাৰ্বন ডাই অক্সাইড নোলায়, তাৰপিছত যদি তুমি গাড়ীখন চলোৱা, তেতিয়াহে তুমি ক'ব পাৰা সেইখন ক্লিন গাড়ী হয়। চ' এনেকুৱা ধৰণৰ হ'ব লাগিব, হাইড্ৰজেন প্লাছ অক্সিজেন লগ লাগি পেলাই ৱাটাৰ ক্ৰিয়েট হৈছে, সেইটো আৰু ইয়াৰ লগত যোনটো ইলেক্ট্ৰিচিটি সেইটোৱে এই বেটাৰীটো চাৰ্জ কৰিছে, আৰু সেই বেটাৰীটো চাৰ্জ কৰাৰ পাছত এই গাড়ীখন ৰান হৈছে। ঠিক আছে? ঠিক আছে? চ' দিছ ইজ হাইড্ৰজেন ফুৱেল। নেক্সট চোৱা, তিনিটা ধৰণৰ হাইড্ৰজেন আছে। এটা হ'ল গ্ৰে হাইড্ৰজেন, এই গ্ৰে হাইড্ৰজেনটো নেচাৰেল গেছৰ পৰা ওলায়। এটা হ'ল ব্লু হাইড্ৰজেন, নেচাৰেল গেছৰ পৰা ওলায়, কিন্তু কি কৰে, এইটো চব নেচাৰেল গেছৰ পৰা হাইড্ৰজেন বনালে হাইড্ৰজেন প্লাছ কাৰ্বন ডাই অক্সাইড ওলায়। নেচাৰেল গেছ মানে কি? নেচাৰেল গেছ ইজ মিথেন। ছাপ'জ CH4 প্লাছ O2 যদি কৰি দিয়া, তেতিয়া হাইড্ৰজেন ওলাব, কিন্তু লগতে কাৰ্বন ডাই অক্সাইডো ওলাই যায়। কাৰ্বন ডাই অক্সাইডটো যে ওলাই গৈছে, যদি কাৰ্বন ডাই অক্সাইডটো তুমি যদি এৰি দিয়া বাহিৰত, তেতিয়া ইট ইজ ন'ন এজ গ্ৰে হাইড্ৰজেন। কিন্তু কাৰ্বন ডাই অক্সাইডটো যদি তুমি তলত, মাটিৰ তলত সোমাই দিয়া, ক'ৰবাত মাটিৰ তলত এটা ডাঙৰ মস্ত গাঁত এটা খান্দি পেলাই গোটেই কাৰ্বন ডাই অক্সাইডখিনি তাত সোমাই দিয়া, আৰু হাইড্ৰজেনটো ইউজ কৰি লোৱা, তেতিয়া ইট ইজ ন'ন এজ ব্লু হাইড্ৰজেন। আৰু যদি তুমি, মই যোনটো কৈছিলোঁ, পানী দিয়া, পানীটো দিয়া, H2 দিয়া, আৰু ইলেক্ট্ৰিচিটি মাৰি দিয়া, তেতিয়া কি হৈ যাব? H2O ইলেক্ট্ৰিচিটি দিয়াৰ লগে লগে H2 প্লাছ O2 হৈ যাব। চ' যদি এনেকুৱা হয়, তেতিয়া তুমি বাই প্ৰডাক্ট কি ওলাই আছে? অক্সিজেন হৈ আছে। অক্সিজেন এটমছফিয়াৰত অক্সিজেন বাঢ়ি গৈছে, আৰু লগতে তুমি হাইড্ৰজেনো পাই গৈছা ফৰ ইয়ৰ ফুৱেল চেল। চ' সেনেকুৱা ধৰণৰ হাইড্ৰজেনক আমি কওঁ গ্ৰীণ হাইড্ৰজেন, বিকজ এটমছফিয়াৰত একো হানি কৰা নাই সেইটো। দিছ ন'ন এজ গ্ৰীণ হাইড্ৰজেন। বুজিছানে বস্তুটো? হোৱাট ইজ দ্য ডিফাৰেঞ্চ? এটা হ'ল গ্ৰে হাইড্ৰজেন, এটা হ'ল ব্লু হাইড্ৰজেন, এটা হ'ল গ্ৰীণ হাইড্ৰজেন। এতিয়া ইণ্ডিয়াই এই গ্ৰীণ হাইড্ৰজেনটো, যোনটো গ্ৰীণ হাইড্ৰজেন আছে, তাৰ এটা গ্ৰীণ হাইড্ৰজেন মিছন এটা ওলাইছে ইন 2023 টু মেক ইণ্ডিয়া গ্ল'বেল গ্ৰীণ হাইড্ৰজেন হাব। গ্ৰীণ হাইড্ৰজেন যাতে ইণ্ডিয়াত বহুত বনায়, ওৱান অফ দ্য মেইন লিডিং মেনুফেকচাৰাৰ্ছ হয়, আৰু গ্ৰীণ হাইড্ৰজেন ইউজ কৰি পেলাই যাতে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰোঁ, সেইটো কাৰণে নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছন এটা ওলাইছে, আৰু ইয়াৰ ওপৰত মেইনছত কুৱেশ্যনো আহিছে। নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছনৰ ওপৰত মেইনছত কুৱেশ্যন আহিছে লাষ্ট ইয়াৰ। বুজিছানে? চ' এইবিলাক ইম্পৰ্টেণ্ট হয় মানে। তোমালোকে যদি নাজানে গ্ৰীণ হাইড্ৰজেন কি হয়, তেতিয়াহ'লেতো এইটোৰ অকণমান লিখিব নোৱাৰিবা। যদি জানা এটলিষ্ট গ্ৰীণ হাইড্ৰজেন কি হয়, কিবা কিবি লিখিব পাৰিবা যে অঁ এনেকুৱা হ'ব, সেনেকুৱা হ'ব, কিবাতে। বুজিছানে বস্তুটো? চ' গ্ৰীণ হাইড্ৰজেনৰ ওপৰত চাবা। গ্ৰীণ হাইড্ৰজেন দি পেলাই যদি আমাৰ ইকনমিটো হেৰি হৈ যায়, বিকজ ফিউচাৰত লাহে লাহে মানুহবিলাকে এতিয়া ফচিল ফুৱেলছ ডিপেণ্ডেঞ্চি কমি আহি আছে। ফচিল ফুৱেলছ মানুহে ইউজ নকৰা হৈ যাব। তেতিয়া এনেকুৱা ধৰণৰ আনকনভেনশ্যনেল চ'ৰ্চেছবিলাক সিহঁতে ইউজ কৰা ষ্টাৰ্ট কৰিব। এইবিলাক পূৰা ক্লিন চ'ৰ্চ হয়। ক্লিন চ'ৰ্চ মানে এনেকুৱা ধৰণৰ যে বাই প্ৰডাক্টটো ওলায় কি? অক্সিজেন ওলায়, যোনটো আমাক লাগে। বাই প্ৰডাক্টটো কি ওলায়? ৱাটাৰ ওলায়। গাড়ীৰ পৰা যদি গাড়ীবিলাক গৈ আছে বুলি পানী ওলাই গৈ আছে, গোটেই ৰাস্তাটো চাফা হৈ যাব এটলিষ্ট। মই এনেই কথাটো কৈছোঁ। অ'কে, নেক্সট লিথিয়াম আয়ন বেটাৰিজ। চ' তোমালোকৰ ফোনৰ পৰা আদি কৰি লেপটপৰ পৰা আদি কৰি চব ভিতৰত যোনবিলাক বেটাৰিজ থাকে, সেইবিলাক চব লিথিয়াম আয়ন বেটাৰিজ হয়। লিথিয়াম আয়ন বেটাৰিজৰ ভিতৰতো এনেকুৱা ধৰণৰ থাকে। কেথড থাকে এফালে, কেথড ইজ মেড আপ অফ লিথিয়াম আয়ন, আৰু এনড লিথিয়াম কাৰ্বন। ঠিক আছে? চ' কেথড আৰু এনডৰ মাজত ইলেক্ট্ৰলাইট লিথিয়াম চল্ট। কেথড ইজ লিথিয়াম মেটেল অক্সাইডছ, লিথিয়াম প্লাছ কবাল্ট। এইটো লিখি ৰাখিব পাৰা। কেথড ইজ
লিথিয়াম প্লাছ কবাল্ট, ইলেক্ট্ৰলাইট ইজ লিথিয়াম সল্ট, আৰু এন'ডটো কি হয়? এন'ডটো গ্ৰেফাইট হয়। ঠিক আছে, এইটো দি পেলাই লিথিয়াম আয়ন হয়, এটা বেটাৰী হয়, আৰু এইটো চবতছে বেছি এতিয়া পপুলাৰ এইটো কাৰণে হয় বিকজ এইটো ৰিচাৰ্জেবল হয়। তুমি ৰিচাৰ্জ কৰি দিলে হ'ল, বাতিটো চেঞ্জ কৰি থাকিব নালাগে। তুমি যদি বেটাৰী ডাউন হৈ যায় চাৰ্জ কৰি দিবা, আকৌ আগৰ নিচিনাকৈ চাৰ্জ হৈ যায় বস্তুটো। চ' এইটোৰ কাৰণে লিথিয়ামৰ ডিমাণ্ড অল অভাৰ দ্য ৱৰ্ল্ড হেজ ইনক্ৰিজ দ্য লট, ৰাইট ফ্ৰম বেটাৰিজ টু ইভেন গাড়ীৰ বেটাৰিজ, ইলেক্ট্ৰিক ভেহিকেলছবিলাকৰ যোনবিলাক বেটাৰিজ, টমটমৰ কথা কোৱা নাই, যোনবিলাক ইলেক্ট্ৰিক ভেহিকেলছ হয় তাতো লিথিয়াম আয়ন ইউজ কৰা হয়। ঠিক আছে, চ' এতিয়া লিথিয়ামৰ এটা বস্তু আছে যে লিথিয়াম ৰিচোৰ্চেছ চবতছে বেছি এই তিনিখন কাণ্ট্ৰিত পায়, ABC বুলি মনত ৰাখিব পাৰা, ABC, আৰ্জেণ্টিনা, বলিভিয়া, চিলি। দিছ ইজ নন এজ দ্য লিথিয়াম ট্ৰায়েংগল বুলি কয়, লিথিয়াম ট্ৰায়েংগল, ABC লিখি ৰাখা, ABC। এইবিলাক বস্তু মেইনথত লিখিব লাগিব। চবতছে বেছি লিথিয়াম পায় ইয়াত লিথিয়াম ট্ৰায়েংগলত। আৰু ইণ্ডিয়াৰো টপ 10 লিথিয়াম ৰিজাৰ্ভ কাণ্ট্ৰিজত আছে। ইণ্ডিয়াত চবতছে মানে টপ 10, ৱৰ্ল্ডৰ টপ 10 লিথিয়াম ৰিজাৰ্ভছৰ ভিতৰত ইণ্ডিয়াও পৰে। আৰু ৰিচেণ্টলি জম্মু এণ্ড কাশ্মীৰত পাইছে 5.9 মিলিয়ন মেট্ৰিক টনছ অফ লিথিয়াম। এইটো এটা বহুত ডাঙৰ ইণ্ডিয়াৰ কাৰণে বুষ্ট হ'ব পাৰে। এতিয়া লিথিয়াম পেৰাডক্স বুলি কথা এটা আছে। লিথিয়াম পেৰাডক্স মানে হ'ল যদিও ছাউথ আমেৰিকাত সেই ABCত পায়, আৰ্জেণ্টিনা, বলিভিয়া, চিলি, এই তিনিটা জেগাত লিথিয়াম পায়, কিন্তু ৱৰ্ল্ডৰ চবতছে বেছি লিথিয়াম প্ৰডিউচিং মানে লিথিয়ামখিনি অকল পালে নহ'ব, লিথিয়ামখিনি আনি পেলাই ৰিফাইন কৰিব লাগিব, বেটাৰীলৈ বনাব লাগিব। সেইটো কাম কৰি আছে এটা দেশে, ডেট ইজ চাইনা। অকল চাইনাই কৰি আছে, এণ্ড চাইনাই ইমানেই কৰিছে যে গোটেই গ্ল'বেল মাৰ্কেটটো সিহঁতে ডমিনেট কৰি আছে। আৰু সিহঁতে ইমানেই ডমিনেট কৰিছে যে সেইটোৰ কাৰণে গ্ল'বেল জিঅ' পলিটিক্সত এফেক্ট হৈ গৈছে। চাইনাই ইমানে লিথিয়াম ৰিজাৰ্ভছ আৰু লিথিয়াম, আৰু চাইনাত ৰেয়াৰ আৰ্থ মেটেল বহুত আছে। চ' সেইটো কাৰণে ইমানে ডমিনেট কৰি ৰাখিছে সিহঁতে মাৰ্কেটটো, যে সেইটো কাৰণে জিঅ' পলিটিকেল তোমাৰ হেৰিও হৈ গৈছে, মানে টাৰ্মইলো হৈ গৈছে। USA যে চাইনাৰ লগত ইমান লাগি থাকে, সেইটো কাৰণে লাগি থাকে বিকজ সিহঁতে জানে লিথিয়াম ৰিজাৰ্ভছ আছে সিহঁতৰ, আৰু সিহঁতে ইজিলি বিক্ৰী কৰি নিদিয়ে, মানে সিহঁতে বহুত দাম ল'ব সেইকেইটাৰ কাৰণে। চ' সেইকাৰণে USAও নিজৰ বস্তুবিলাকৰ দাম বঢ়াই থাকে। অ'কে, চ' লাষ্ট উই কাম টু নিউক্লিয়াৰ এনাৰ্জি। নিউক্লিয়াৰ এনাৰ্জি দুটা ৰকমৰ, নিউক্লিয়াৰ এনাৰ্জি ইজ অলছ' ক্লিন এনাৰ্জি। এতিয়া দুটা ৰকমৰ আছে, নিউক্লিয়াৰ ফিজন এণ্ড নিউক্লিয়াৰ ফিউজন। ফিজন এণ্ড ফিউজন। ফিজন মানে হ'ল, ফিজন চব প্ৰথমতে ৱৰ্ডকেইটা বুজি পাবা। ফিজন মানে হ'ল ভাঙি যোৱা, আৰু ফিউজন মানে হ'ল জোৰ খোৱা। ঠিক আছে, চ' একেটা বস্তুৱে হয়। চ' এটা এটম থাকে, ইউৰেনিয়াম এটম এটা থাকে। চ' এই ইউৰেনিয়াম এটমত এটা নিউট্ৰন গৈ পেলাই মাৰি দিয়ে। চ' ইয়াত সেই নিউট্ৰনটো মৰাৰ লগে লগে এই এটমটো ভাঙি যায় দুটা এটমলৈ। এই দুটা এটমলৈ ভাঙি যোৱাৰ লগতে আৰু এটা নিউট্ৰন ওলাই যায়, যোনটো দি মাৰিছিলে ইয়াক, তেনেকুৱা আৰু এটা ওলাই যায়। এতিয়া এইটো গৈ পেলাই নেক্সট ইউৰেনিয়াম এটম এটাক মাৰে, এইটো ভাঙি যায়, ইয়াৰ পৰা আৰু এটা ওলায়। চ' কি হয়, বস্তুটো চেইন ৰিয়েকশ্যন হৈ যায়, ইটোৰ পাছত ইটোৰ পাছত ইটোৰ পাছত ইটো ভাঙে গৈ পেলাই ইটোৱে মাৰে, গৈ পেলাই ইয়াত আকৌ সিটো ভাঙে, সিটোৱে তাত মাৰে, সিটো ভাঙে, ইটো তাত মাৰে, ইটো তাত ভাঙে। দিছ ইজ নন এজ এ চেইন ৰিয়েকশ্যন। আৰু সেই চেইন ৰিয়েকশ্যনটোৰ কাৰণে বহুত হিউজ এমাউণ্ট অফ এনাৰ্জি ৰিলিজ হয়। এই ভাঙি যোৱাৰ লগে লগে বহুত এনাৰ্জি, এই নিউট্ৰনছৰ লগত বহুত এনাৰ্জি ৰিলিজ হৈ যায়। আৰু যেতিয়া কণ্টিনিউৱাছ এটাৰ পিছত এটা ভাঙি যোৱা ষ্টাৰ্ট কৰে, বহুত হিউজ এমাউণ্ট অফ এনাৰ্জি ৰিলিজ হৈ যায়। আৰু সেই এনাৰ্জিটো দি পেলাই কি কৰে, পানী গৰম কৰে। ছেম লজিকটো ছেম, পানী গৰম কৰে, সেই পানীখিনি আকৌ ষ্টিম হৈ যায়, ষ্টিমে টাৰ্বাইন ঘূৰাই, ইলেক্ট্ৰিচিটি প্ৰডিউচ হয়। বুজিছা বস্তুটো? সেই যে কয়লাই যোনটো পানী গৰম কৰিছিলে, ছ'লাৰ পাৱাৰৰ যোনটো পানী গৰম কৰিছিলে, সেই একেটা বস্তুৱে এইটো। চ' এনেকুৱা ধৰণৰ ৰড থাকে, সেই ৰডকেইটা, এই নিউক্লিয়াৰ ইউৰেনিয়ামৰ ৰডকেইটা পানীত এনেকৈ সোমাই থৈ দিয়ে। এণ্ড যেতিয়া ফিজনটো ষ্টাৰ্ট হৈ যায়, সেই ৰডকেইটা গৰম হোৱা ষ্টাৰ্ট হয়, পানীখিনি গৰম হৈ যায়, লগে লগে তাৰপৰা হেৰি ওলায়,
ষ্টিম ওলায় আৰু টাৰ্বাইন ঘূৰাই পেলাই ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় আৰু যেতিয়া সেইটো বন্ধ কৰিব লাগে সেই ৰডকেইটাৰ মাজত বেলেগ কিছুমান ৰড সোমাই দিয়ে যাতে এই বস্তুটো ৰখি যায় এই নিউট্ৰনটোৱে গৈ পেলাই মাৰি আছে ন সেইকাৰণে বস্তুটো বাঢ়ি বাঢ়ি গৈ আছে চ' যদি এইটো তুমি ৰখাই দিব পাৰা এই নিউট্ৰনটো যদি ৰখাই দিব পাৰা তেতিয়া বেলেগকেইটাক আকৌ নামাৰিব আকৌ নাভাঙিব চ' এইকেইটা ৰখাবৰ কাৰণে এই ৰডকেইডালৰ মাজত দুডাল ৰডৰ মাজত আৰু এডাল ৰড সোমাই দিয়ে বেলেগ এটা মেটেৰিয়েলৰ ৰড সোমাই দিয়ে যোনটোৱে এই নিউট্ৰনটোক এবজৰ্ব কৰি লয় আৰু যাব নিদিয়ে চ' দিজ আৰ নন এজ কণ্ট্ৰলিং ৰডছ অ'কে আৰু এটা আছে নিউক্লিয়াৰ ফিউজন এই নিউক্লিয়াৰ ফিউজনটো আকৌ হয় ছানৰ যোনটো এনাৰ্জি ইট ইজ ডিউ টু নিউক্লিয়াৰ ফিউজন মানে কি দুটা এটম লগ লাগি পেলাই যেতিয়া এটা এটম হৈ যায় সেইটোক কয় নিউক্লিয়াৰ ফিউজন অ'কে ত' দুটা এটম লগ লাগি ডিউটেৰিয়াম ট্ৰিটেৰিয়াম লগ লাগি পেলাই এইটো হৈ যায় সেইটো কাৰণে বহুত হিলিয়াম আৰু বহুত হাই এনাৰ্জি এটা প্ৰডিউচ হয় ঠিক আছে বেলেগ এটা এলিমেণ্টে হৈ যায় ঠিক আছে চ' এতিয়া এই আমাৰ যোনবিলাক নিউক্লিয়াৰ ৰিয়েক্টাৰ্ছ আছে সেইবিলাক চব ফিউজন ৰিয়েক্টাৰ্ছ মানে ইউৰেনিয়াম দি পেলাই মাৰি পেলাই চেইন ৰিয়েকশ্যন কৰি পেলাই বনোৱা ৰিয়েক্টাৰ্ছ এতিয়া বৰ্তমান সিহঁতে হেৰি কৰি আছে এক্সপেৰিমেণ্ট কৰি আছে ফৰ ফিউজন আৰু এইটো কৰিছে থ্ৰু ITER ইণ্টাৰনেশ্যনেল থাৰ্মোনিউক্লিয়াৰ এক্সপেৰিমেণ্টেল ৰিয়েক্টাৰ এইটোক আৰ্টিফিচিয়েল ছান বুলিও কয় বিকজ মই ক'লোঁ নাই ছানত ফিউজন ৰিয়েকশ্যনটো ছানত হয় ইয়াত কৰিব নোৱাৰি কিন্তু ইয়াত কৰিবৰ কাৰণে চেষ্টা কৰি আছে ছানৰ নিচিনাকৈ এটা ৰিয়েকশ্যন আৰু দিছ ইজ দ্য হেৰি এইটো হ'ল দ্য ৰিয়েক্টাৰটো এনেকুৱা ধৰণৰ হয় থাৰ্মোনিউক্লিয়াৰ ৰিয়েক্টাৰ চ' কি কৰে সিহঁতে মেগনেটিক ফিল্ড দি পেলাই সিহঁতে প্লাজমা মানে একদম বহুত গৰম কৰি পেলাই মানে ইমানে গৰম কৰি দিয়ে যে মানে এই প্লাজমা ষ্টেটটো চলিড লিকুইড গেছ থাকে নাই গেছৰ ওপৰত আৰু এটা ষ্টেট থাকে ডেট ইজ প্লাজমা সেই প্লাজমা ষ্টেটটো বহুত আনষ্টেবল হয় সেই প্লাজমা ষ্টেটটোক ষ্টেবল ৰাখিবৰ কাৰণে মেগনেটছ ইউজ কৰি পেলাই আল্ট্ৰা হিট কৰি পেলাই এনেকৈ ৰাখি থৈ দিয়ে এই ভিতৰত সেই প্লাজমাখিনি থাকে আৰু এই প্লাজমাখিনি ইমানে গৰম হৈ যায় যে সেই ছানৰ টেম্পাৰেচাৰ এক্সিড কৰি দিয়ে যোনকেইটা এক্সপেৰিমেণ্ট কৰিছে এতিয়ালৈকে কিছুমান ছানৰ টেম্পাৰেচাৰ এক্সিড কৰি দিছে ছানত যিমান টেম্পাৰেচাৰ হ'ব তাতকৈও বেছি টেম্পাৰেচাৰ পাই গৈছে আৰু সেইকেইটাক কয় টকামাক এইবিলাক ইম্পৰ্টেণ্ট দেই এইবিলাক নিউজত আহি থাকে টকামাকটো কি হয় এইটো মনত ৰাখিবা টকামাক মানে এই আৰ্টিফিচিয়েল ছান ইণ্টাৰনেশ্যনেল থাৰ্মোনিউক্লিয়াৰ এক্সপেৰিমেণ্টেল ৰিয়েক্টাৰ টকামাক পাইছা ত' টকামাক বৰ্তমান চাইনাত আছে ফ্ৰান্সত আছে সিহঁতে এক্সপেৰিমেণ্ট কৰি আছে এতিয়া ফ্ৰান্স এণ্ড চাইনা অ'কে চ' মই যোনটো কৈছিলোঁ কম্পনেণ্টছ অফ নিউক্লিয়াৰ ৰিয়েক্টাৰ্ছ চ' ফুৱেল এটা থাকে ফুৱেল ৰডছ এইকেইটা দেখিছা এইকেইটা ফুৱেল ৰডছ আৰু এই ৰডকেইটাৰ মাজত এইকেইটা থাকে এই সৰু এইকেইটা কলাকেইটা এইকেইটা কণ্ট্ৰল ৰডছ ঠিক আছে যেতিয়া ৰিয়েকশ্যনটো বন্ধ কৰিব লাগে এই ৰডকেইটাৰ ভিতৰত ভৰাই দিয়ে বাছ অ'কে আৰু কণ্ট্ৰল কৰিবৰ কাৰণে এই মডাৰেটাৰ লাগে হেভি ৱাটাৰ বা গ্ৰাফাইট ৱাটাৰ লাগে এইখিনিত হেভি ৱাটাৰ ইউজ কৰে হেভি ৱাটাৰ মানে হ'ল D2O H2O আমি জানো ন H2O হ'ল নৰ্মেল ৱাটাৰ D2O হ'ল হেভি ৱাটাৰ D2 মানে হ'ল এতিয়া হাইড্ৰজেন এটমটো এনেকুৱা থাকে ন ছিংগল ইলেক্ট্ৰন হাইড্ৰজেনৰ অকল এটা ইলেক্ট্ৰন থাকে কিন্তু ডিউটেৰিয়ামত হাইড্ৰজেনত দুটা ইলেক্ট্ৰন থাকে দুটা ইলেক্ট্ৰন হৈ পেলাইও ষ্টেবল থাকে হাইড্ৰজেন এটমটো সেইটোক কয় ডিউটেৰিয়াম আৰু ডিউটেৰিয়াম ইউজ হয় ইয়াত অ'কে চ' এইটোক হেভি ৱাটাৰ বুলি কয় এইবিলাক আহিছে উইচ অফ দিছ ইজ এ মডাৰেটাৰ এনেকৈ কৰি পেলাই অপশ্যনছ আহিছে ইন UPSCত অ'কে কুলেণ্ট কেৰিজ ৱাটাৰ হিট এই ইয়াৰ পৰা যোনটো হেৰি টাৰ্বাইনলৈ যায় সেইটো কুলেণ্ট বুলি কয় ষ্টিম জেনেৰেটাৰ এই টাৰ্বাইনটো ঘূৰে ইয়াত লেখাই আছে টাৰ্বাইন জেনেৰেটাৰ আৰু লগে লগে হেৰি হয় ঠিক আছে
So এতিয়া বৰ্তমান nuclear reactors, pressurized heavy water reactors, small modular reactor, so large reactors কিছুমান থাকে ডাঙৰ ডাঙৰ, small modular reactor আৰু micro reactor একদম সৰু, তিনিটা ধৰণৰ reactors থাকে, ঠিক আছে? এতিয়া ইণ্ডিয়াৰ যোনটো নিউক্লিয়াৰ এনাৰ্জিৰ প্ৰগ্ৰাম, that was conceptualized by Dr. Homi Jahangir Bhabha, okay? আৰু তেওঁৰ গোল এইটো আছিলে যে ফাৰ্ষ্ট ইণ্ডিয়া ইউজ কৰিব ইউৰেনিয়াম ইউজ কৰি পেলাই নিউক্লিয়াৰ ফিজন এচিভ কৰিব, তাৰপিছত ইউজ কৰিব প্লুটনিয়াম নেক্সট ষ্টেজত, তাৰপিছত ইউজ কৰিব থৰিয়াম, অ'কে? চ' ষ্টেজ 1ত প্ৰেছাৰাইজ হেভি ৱাটাৰ ৰিয়েক্টৰ ইউজ কৰিব, নেচাৰেল ইউৰেনিয়াম ইউজ কৰিব, ষ্টেজ 2ত ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ্ছ য'ত প্লুটনিয়াম ইউজ কৰিব, আৰু ষ্টেজ 3ত থৰিয়াম ইউজ কৰিব। চ' কিয় থৰিয়ামৰ ফালে ইণ্ডিয়া আহি আছিলে? So India has got one of the largest reserves of thorium in the world. সবতছে বেছি থৰিয়াম আছে ইণ্ডিয়াত গোটেই ৱৰ্ল্ডত। চ' যদি ইণ্ডিয়াত থৰিয়াম ইউজ কৰি পেলাই নিউক্লিয়াৰ ৰিয়েক্টৰ্ছ বনোৱা ষ্টাৰ্ট কৰে, এতিয়া আমি কাকো খুজিব নালাগে মানে। এতিয়া ইউৰেনিয়ামৰ কাৰণে ইণ্ডিয়াই আনে ৰাছিয়াৰ পৰা, কাজাকিস্তানৰ পৰা, এইবিলাকৰ পৰা আনে, বিকজ ইণ্ডিয়াৰ ইউৰেনিয়াম ৰিজাৰ্ভছ নাই। আৰু অকল ইউৰেনিয়াম ৰিজাৰ্ভ থাকিলে নহ'ব, এতিয়া মেঘালয়ত আছে ইউৰেনিয়াম বহুত ডিপজিটছ, মেঘালয় has got a lot of uranium deposits, কিন্তু নৰ্মেল ইউৰেনিয়াম দি নহয়, সেইটো এটা এনৰিচড ইউৰেনিয়াম হ'ব লাগিব। এনৰিচ মানে মই কৈছিলোঁ নাই, ইউৰেনিয়ামটো এনেকুৱা ধৰণৰ হ'ব লাগিব যে এটা যদি নিউট্ৰনে আহি পেলাই মাৰি দিয়ে তেতিয়া সেইটো ভাঙি যায়। চ' এইটো স্পেচিয়েল টাইপ অফ ইউৰেনিয়াম হ'ব লাগিব, এটা সেইটোক কয় এনৰিচড ইউৰেনিয়াম, মানে সেইটো ৰেডি ফৰ নিউক্লিয়াৰ ফিজন। কিন্তু আমাৰ যোনটো ইউৰেনিয়াম আছে সেইটো নট ৰেডি ফৰ নিউক্লিয়াৰ ফিজন, সেইটো তুমি আৰু কিবা কিবি ৰিয়েকশ্যনছ কৰাব লাগিব, কিবা কিবি ট্ৰিটমেণ্ট কৰিব লাগিব, তেতিয়াহে সেইটো ৰেডি হ'ব ফৰ নিউক্লিয়াৰ ফিজন। কিন্তু সিমান আমাৰ বাজেট নাই, বা সেইটো যদি কৰি দিওঁ বহুত বেছি কষ্টলি হৈ যায় বস্তুটো। চ' সেইকাৰণে মেঘালয়ৰ ইউৰেনিয়ামখিনি চৰকাৰে ইউজ নকৰে, বাহিৰৰ পৰা আনে, ৰাছিয়াৰ পৰা আনে, কাজাকিস্তানৰ পৰা আনে। কিন্তু এতিয়া বাহিৰৰ পৰা ইউৰেনিয়াম নানি পেলাই যদি আমি আমাৰ যোনখিনি আছে সেইখিনিৰ পৰাই যদি ইউজ কৰোঁ, আমাৰ থৰিয়াম আছে, থৰিয়ামখিনি যদি ইউজ কৰি দিওঁ আমাৰ বেলেগৰ পৰা খুজিব দৰকাৰ নাই। চ' থৰিয়াম বৰ্তমান ইণ্ডিয়াৰ আছে ইন মনাজাইট বিচ চেঞ্চ, যোনটো লেখা আছে মনাজাইট বিচ চেঞ্চ, দিছ ইজ ইন কেৰেলা, কেৰেলাত আছে মনাজাইট বিচ চেঞ্চ, এইটোও আহিছে UPSCত। মনাজাইট চেঞ্চ ক'ত আছে বা মনাজাইট চেঞ্চ কিয় ইম্পৰ্টেণ্ট হয়? চ' এই বিচত থাকে, বিচৰ বালিত থৰিয়াম আছে, আৰু তোমাৰ বেছি নালাগে মানে অকণমান হ'লেই হৈ যায়, বুজিছানে বস্তুটো? অ'কে, চ' দিছ ইজ অল এবাউট এনাৰ্জি। এনাৰ্জি কিয় দৰকাৰ হয়, কেনেকুৱা বেলেগ বেলেগ চ'ৰ্চেছ থাকে। এতিয়া তোমালোকে আপ টু ডেট কৰি থাকিব লাগে যে এতিয়া বৰ্তমান আমাৰ এনাৰ্জি নিডছবিলাক কেনেকৈ চেঞ্জ হৈছে, নেক্সট কি আহিব ইন ফেশ্বন, নেক্সট কোনটো এনাৰ্জি আহিব ইন ফেশ্বন। যেনেকৈ এতিয়া গম পাই আছে যে ইলেক্ট্ৰিক কাৰ্ছ আহিব, ইলেক্ট্ৰিক কাৰ্ছবিলাক কিহেদি বনোৱা হয়, কেনেকৈ বনোৱা হয়, সেইটো কাৰণে কি প্ৰব্লেম হ'ব, অ'কে? চ' এনাৰ্জি নিডছবিলাক এতিয়া বৰ্তমান ক'লৈ গৈ আছে, নেক্সট কি এনাৰ্জি আহিব, সেইখিনি বস্তু ভালকৈ জানা বহুত ইম্পৰ্টেণ্ট। চ' এই যোনখিনি আজি কৰালোঁ সেইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ লগত ইণ্টাৰেক্ট কৰি পেলাই, কাৰেণ্ট এফেয়াৰ্ছৰ লগত এড কৰি পেলাই তোমালোকে বস্তুখিনি পঢ়িবা, তেতিয়া ভালকৈ মানে এই কনচেপ্টখিনিও তোমালোকৰ মনত থাকি যাব, ঠিক আছে? হ'ব?